তাহলে আৰম্ভ কৰিব পাৰো আমি নহয় জানো হয় হয় নিশ্চয় আশা কৰো আমাৰ প্ৰায়খিনি অংশগ্ৰহণকাৰী আৰু পেনেলিষ্ট ইয়াতে উপস্থিত হৈছে সকলোলৈকে সাদৰ নমস্কাৰ হিৰণ্য সকলোখিনি আছে ন আমাৰ প্ৰায়খিনি আহিছে বুলি ভাবিছো ছাৰক দেখা পাইছো বাইদেউক দেখিছো সকলোলৈ সাদৰ নমস্কাৰ গুড ইভিনিং টু অল টুডে ইজ the 19th of May 2021 and we at the Oasis Foundation are extremely happy to have you all in this webinar which is being organized to have a constructive and very positive discussion related to the current difficult situation that we are in. Oasis Foundation is an organization which works for the transformation of the society towards peace, equality and prosperity. Amar ajir webinar khonar bishoy bostu hoise stress management during the COVID situation. You see, when people face a stressful situation, they may have to deal with this for an extended period and often they may feel overwhelmed with the thought whether or not the things would get better. But there is a good news. Amar majote ene kisuman byakti ase jikhokole alusonar joriote amar monor majot thoka stress kisu porimane holeo laghab koribor babe ene kisuman strategy amak prodan koribo pare. Aji amar majot panelist hisabe prothomote ase Shri Jut Polash Kolita, who is a life skills counselor, coach and a mentor. তেখেতে নিয়মীয়াকৈ বাতৰি কাকত আৰু আলোচনীত লিখা মেলা কৰে আৰু প্ৰায় টিভি টক শ্ব'ত এগৰাকী পেনেল মেম্বাৰ হিচাপে আমি তেখেতক দেখা পাওঁ Sir has so far reached out to thousands of people across Assam and the entire northeastern region. His clients vary. They range from students, professors, doctors, IAS officers and to homemakers. এটা কথা মই মাজতে ক'ব বিচাৰো কাইন্ডলি সকলোৱে আমাৰ অডিও সুইচটো অফ কৰি থব নেকি অলপ সময়ৰ বাবে আমি যেটা কথা কম তেতিয়া অন কৰি লওঁ এটা বিভিন্ন ধৰণৰ ক্লায়েন্টছৰ লগত আমাৰ পলাশ কলিতা ছাৰে ডিল কৰি আহিছে সেইকাৰণে আমি আজি তেখেতক আমাৰ মঞ্চলৈ আমন্ত্ৰণ কৰি আনিছো তেখেতে বহুত কিতাপ লিখিছে তাৰ মাজত কেইখনমান উল্লেখ কৰিব বিচাৰো মানসিক যন্ত্ৰণাৰ পৰা মুক্তি জীৱনৰ এক নতুন যাত্ৰা এখন কিতাপ অনুপ্ৰেৰণা এখন তেখেতৰ ৰচিত কিতাপ আৰু এখন কিতাপ আপুনিও আকাশ চুব পাৰে এই ধৰণৰ কেবাখনো অতি মূল্যবান আৰু প্ৰয়োজনীয় কিতাপ লেখক আমাৰ অতি সন্মানীয় পলাশ কলিতা ছাৰক মই ওয়েসিস ফাউন্ডেশনৰ তৰফৰ পৰা আদৰণি জনাইছো আৰু আজিৰ বিষয়বস্তু সম্পৰ্কে দুআষাৰ ক'বলৈ অনুৰোধ জনাইছো লগতে মাননীয় অংশগ্ৰহণকাৰী সকলকো এইমাত্ৰ কৈছোৱে তেওঁলোকৰ অডিও বাটনটো যাতে অলপ সময়ৰ বাবে অফ কৰি ৰাখে they will be given time to put their questions afterwards or they may simply write down their queries in the chat box if they have any doubt now respected Polash Kolita sir please go ahead with your presentation thank you Polash Kolita sir আপুনি আছে নহয় এইমাত্ৰ দেখা পাইছিলো হিৰণ্য বাইদেউ ছাৰক এইমাত্ৰ দেখিছিলো হেৰি হৈ গৈছে নেকি পলাশ কলিতা ছাৰ আছিলে এইমাত্ৰ কিবা কাৰণত থাকে হেৰি হৈছে নেকি আউট অফ লাইন হৈ গৈছে নেকি অলপ সময় বাদ চাও নেকি নহয় জানো হয় নহয় আমি বাইদেউ সুনিতা বাইদেউৰ পৰা আৰম্ভ কৰিব পাৰো নেকি এটো কৰিব পাৰো আহি পালো হয় হয়
মই অকমান সুনিতা বাইদেউৰ বিষয়ে ব্ৰিফ এটা ইন্ট্ৰোডাকশন দিব বিচাৰিছো আমাৰ মাজত পেনেলিষ্ট হিচাপে আৰু এগৰাকী সন্মানীয় ব্যক্তি আছে তেখেত হৈছে মাননীয় ডক্টৰ সুনিতা আগৰৱালা বাইদেউ Madam is Associate Professor in Education at Dispur College, Guwahati. তেখেতে গুৱাহাটী আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অধীনৰ BA আৰু BEd কোৰ্সৰ বাবে কেবাখনো কিতাপ এতিয়ালৈকে লিখিছে Madam is a life skills trainer also and has a vast experience of working with youth through NSS. She is currently the Secretary of Chinmaya Yuva Kendra, the youth wing of Chinmaya Mission Worldwide, which is a spiritual organization. So, respected Sunita Madam Baido, please go ahead with your presentation. Baido, please. Namaskar. More formally, more than a presentation kora nai, but I'll try to speak a little on COVID situation. আমি সকলোৱে গম পাইছো যে এটো এটা এনেকুৱা প্যান্ডেমিক যাৰ কাৰণে আমি মেন্টালি প্ৰিপেয়াৰ্ড নাছিলো আহি গৈছে আৰু এবাৰ হৈ পেলাই বাদ যোৱা নাই এটা সেকেন্ড ওয়েভ টু নাযাওতে আমি শুনি আছো থাৰ্ড ওয়েভ টু আকো কৈ আছে ফাৰ্স্ট ওয়েভ वाज ফৰ দা এল্ডাৰলি সেকেন্ড টু এটা কৈ আছে সৰু মানে যিখিনি ইয়াংস্টাৰ্স আছে সিহঁতৰ কাৰণে ডেঞ্জাৰাছ থাৰ্ড ওয়েভ টু আকো কৈছে সৰু লৰা ছোৱালীৰ কাৰণে ডেঞ্জাৰাছ এই এনেকুৱা কথাবিলাক এই নেগেটিভ কথাবিলাক মই নকওঁ যে এনেকুৱা হোৱা নাই বুলি পেলাই কিন্তু এনেকুৱা নেগেটিভ কথাবিলাক আহি থাকিলে আমাৰ মনবিলাক হসাকে বেয়া হৈ যায় আৰু স্পেশালি প্যাৰেন্টস যাৰ সৰু সৰু বাচ্চা আছে they really feel something very bad আৰু তাতে আজি দেখি আছো মই একেবাৰে ফেসবুকত কিবা ব্ল্যাক ফাঙ্গাস আহিছে ব্ল্যাক ফাঙ্গাস গুৱাহাটীত ধৰা পৰিছে so all this type of news এতিয়া জিবিলাক আহি আছে হসাকে আমাক বিৰাট মানে বিভ্ৰান্ত কৰা বুলিও কম মানসিক ভাবে সকলোকে ভাঙি পেলাইছে এনেকুৱা বুলিও কম আৰু এতিয়াটো যেটো দেখিছো কোভিডত মৃত্যু হোৱাৰ বহুতৰে এনেকুৱা হৈছে যে মেন্টালি তেওঁলোকে ডিপ্ৰেসড হৈ পেলাই তেওঁলোকৰ হাৰ্ট অ্যাটাক হৈ পেলাই কোভিড হোৱাৰ লগে লগে ভয় খাইছে খাই পেলাই তেওঁলোকে ৰিকভাৰ কৰিব পৰা নাই এনেকুৱা এটা সিচুৱেশন যাৰ কাৰণে আমি প্ৰিপেয়াৰ্ড নহয় জিন্টুৰ কাৰণে ওয়াৰ্ল্ডৰ কোনো কান্ট্ৰি প্ৰিপেয়াৰ্ড নাছিলে হঠাতে আহি গৈছে and we all have to now deal with it so এনেকুৱা আমি লাইফত ভবা নাই গুটেখন লকডাউন হৈ গৈছে চাৰিওফালে it's very difficult to deal কিন্তু আমি তো হিউম্যান বিংস হয় মানুহ হয় এনেকুৱা বহুত কঠিন হয়তো পৰিস্থিতি আমি জীৱনত পাইছো সকলোৱে আমাৰ জীৱনত বেলেগ বেলেগ ধৰণৰ পৰিস্থিতি আহে এটোৰ পৰা আমি পাৰ হম বুলি মই ধৰি লৈছো even this will pass off এটো এনেকুৱা এটা সময় নহয় যে সদায় ৰৈ থাকিব আৰু এতিয়া গম পোৱা মতে তো every 100 years হৈ আছে আৰু মই কেতিয়াবা হাঁহি কওঁ the earth is formatting ami jeneke format koru teneke the earth is formatting itself so we should be prepared about it enekwa homoyot mor baki to doctors e koi ase ami ki koribo lage কিন্তু মানসিক ভাবে মই ভাবু আমি ভাঙি পৰিব না লাগে বেমাৰ হয় ফাৰ্স্ট কথা মই কালিও কাৰবাৰ লগত কথা পাতোতে গম পাইছিলো যে মানুহ বিলাকে অকনমান জ্বৰ সৰ্দি কা জ্বৰ হলে টেস্টিংৰ কাৰণে না যায় ভাবে কি মোৰ এতিয়া কোভিড পজিটিভ উলোৱাৰ পিছত আৰু মই শেষ কিন্তু টেস্টিং নকৰিলে তেওঁলোকে কেনেকে গম পাব কোভিড হৈ আছে কেনেকে ট্ৰিটমেন্ট পাব ট্ৰিটমেন্ট নললেতো আৰু শেষ হেতু কথা আমি বুজি পাব লাগিব যে ট্ৰিটমেন্টটো আমি লব লাগিব হেতু এটা বিৰাট ডাঙৰ সমস্যা হৈ আছে আমি বহুত মানুহকে এনেকে পাই মই বহুতকে লগ পাইছো তেও নাই না মোৰ গাটো বেয়া মই কিন্তু টেস্টিং নকৰাও টেস্টিং কৰালেটো পজিটিভ উলাব টেস্টিং নকৰালে কি নেগেটিভ হৈ থাকিব নেকি সেকেন্ড কথা মানুহে এটা ভ্যাকসিন লবৰ কাৰণে যেতি আমি কওঁ মানুহবিলাকে ৰেজিষ্টাৰ কৰিব নখোজে ইভেন মানে মই যিখিনি মানুহে আমি আনএডুকেটেড বুলি কওঁ বা ইলিটাৰেট বুলি কওঁ হেবোৰ নহয় ইভেন পিপল হু আৰ হাইলি এডুকেটেড ভাল মানে মানুহৰ মাজত ফুৰে দে নো এভৰিথিং তেনেকুৱা মানুহ কয় নাই 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 ভ্যাকসিন নলয় ভ্যাকসিনটো ললে কিবা হ'ব আকো ভ্যাকসিন লয়তো মানুহ মৰিছে বাট ভ্যাকসিন ললে দুটা কথা আমাৰ হ'ব ফাৰ্স্ট থিং হল যে আমি বেলেগক নিদিম সেকেন্ড কথা হলেও আমি নমৰো আৰু যদি কিবা কথা মৰিলো আৰু that is something we have to accept I understand মই বুজি পাইছো যাৰ নিজৰ কোনবা ঢুকাইছে সিহঁতে হয় বহুত দুখ পাইছে বহুত তেওঁলোকে মানসিকভাৱে ভাঙি পৰিছে
কিন্তু আমি তেনেকে ভাবিলে নহব যিখিনি আছে সেইখিনিৰ কাৰণে আমি জীয়াই থাকিব লাগিব আৰু বহুত মানুহ আছে এইখিনি সময়ত সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে তেওঁলোকে কাম কৰি আছে আমি তেওঁলোকৰ ফালে আমি মন কৰিব লাগিব তেওঁলোকৰ ফালে আমি চাব লাগে যে নহয় এতিয়াও ভাল মানুহ আছে they are working for us doctors are working for us nurses are working for us দিন ৰাতি কৰি পেলাই কাৰ কাৰণে আমাৰ কাৰণে কাম কৰিছে তো আমি তেনেকে এই নেগেটিভ নিউজ বিলাকক আমি বেছি মন কান দিব নালাগে নেগেটিভ নিউজ বিলাকত আৰু টিভি টো মই পাৰ্সনালি টো নাচাওৱে মই সকলোকে ৰেকমেন্ড কৰিম যে পাৰিলে টিভিত আপোনালোকে বেলেগ শো চাওক নাচৰ শো চাওক গানৰ শো এইবিলাক চাওক কিবা হাঁহি ফুৰ্তি কৰা শো বিলাক আছে সেইবোৰ চাওক অনবৰতে নিউজ লগাই বহি নাথাকিব এইবোৰ একচুয়ালি আমাক বহুত বেছি মেন্টালি ভাঙি পেলায় মই তাকে কৈ আৰম্ভ কৰিছো আৰু স্পিকাৰ্স আছে let them speak and then we'll build up বাইদেউ কিছুমান প্ৰশ্ন আমাৰ হাতত আছে নেকি হিৰণ্য আমি কিছুমান প্ৰশ্নৰ কথা আলোচনা কৰিছিলো যিখিনি আমি বাইদেউৰ আগত উলিয়াম বুলি ভাবিছিলো তাৰ উত্তৰ হয়তো বাইদেউ দিবলৈ ভাল পাব হয় মই ক'ব বিচাৰিছো যে কাৰোবাৰ যদি প্ৰশ্ন আছে তেওঁলোকে প্ৰথমে বাইদেউ সুধিব পাৰে আৰু নহলে আমাৰ কিছু প্ৰশ্ন আছে সেইখিনি আমি বাইদেউলৈ বাইদেউৰ পৰা উত্তৰ বিচাৰিম সেইখিনি প্ৰশ্ন বাইদেউ সুনিতা বাইদেউ মই আপোনাৰ পৰা জানিব বিচাৰিছো বিশেষকৈ শিশুসকলৰ ক্ষেত্ৰত কোনো ধৰণৰ এটা যিটো অৱস্থা আমাৰ তেওঁলোকে ঘৰত গৃহবন্দী নিচিনা থাকিব লগা হৈছে আৰু আমি সাধাৰণতে ডাঙৰখিনি আমি কমিউনিকেট কৰিব পাৰো আমি শ্বেয়াৰ কৰিব পাৰো কিন্তু সৰু সৰু ল'ৰা ছোৱালী কৰিব নোৱাৰে তেওঁলোকে যদি তেওঁলোকৰ ক্ষেত্ৰত কেনে ধৰণৰ অসুবিধা হয় আৰু কেনেদৰে পিতৃ মাতৃয়ে এই চিম্পটমছবোৰ গম পাব পাৰে কেনে ধৰণৰ মানসিক সংঘাতৰ মাজতে শিশুসকল গৈছে আৰু কেনেকৈ এইটো সেই চিটুৱেশ্যনটো আমি চেঞ্জ কৰিব পাৰো যাতে ল'ৰা ছোৱালীখিনি অকণমান সিহঁতে কমফৰ্টেবল জোন এটাত থাকিব পাৰে এনেকুৱা ধৰণৰ কিবা থাকিব পাৰে নেকি কিবা আমি কৰিব পাৰো নেকি বা পিতৃ মাতৃসকলে কৰিব পাৰে নেকি ওকে থ্যাংক ইউ হিৰণ্য একচুয়ালি এইটো সিচুৱেশন হসাকে আমাৰ ডাঙৰ বিলাকৰ যেনেকে হিৰণ্য তুমি ক'লা আমি এইটো তথাপিও অলপ ডিল কৰিব পাৰো সৰু ল'ৰা ছোৱালীৰ কাৰণে বিৰাট দিগদাৰ হৈ গৈছে বিশেষকে যিবিলাক ল'ৰা ছোৱালী উলাই গৈছিলে ধৰা স্কুললৈ উলাই গৈছে মাক দেউতাকৰ লগত বাহিৰত উলাব পৰা হৈছিলে হঠাতে এনেকুৱা এটা সিচুৱেশনত আহি গৈছে বন্ধ হৈ গৈছে এতিয়া মই মোৰ নাতিনীৰ কথাই কওঁ তাই 2.5 বছৰ হৈছে কিহতৰ ঘৰৰ পৰা সিটি সেন্টাৰ দেখা পায় তাই একদম কাপোৰ কানি পিন্ধি বেছেৰি ৰখি থাকিব সিটি সেন্টাৰ কেতিয়া খুলিব কৰোনাটো কেতিয়া শেষ হ'ব তাৰমানে তাই কৰোনা শব্দটো জানে সিটি সেন্টাৰ কৰোনাৰ কাৰণে বন্ধ হৈছে হেতু জানে তো তাইক বাৰু তথাপিও ঘৰত আইতাক আছে ককাক আছে মাক দেউতাক আছে খেলি থাকে তাই এতিয়াও বুজি পোৱা হোৱা নাই যে কিবা এটা এনেকুৱা সিচুৱেশনৰ কাৰণে সব বন্ধ হৈ গৈছে কিন্তু যিখিনি ল'ৰা ছোৱালী স্কুললৈ গৈ আছিলে যিখিনিয়ে বেলেগক লগ পাই আছিলে তেওঁলোকৰ বিৰাট দিগদাৰ হৈছে আৰু বিশেষকৈ আমাৰ টাউন এৰিয়াজ বিলাকত সিটি বিলাকত খেলিবলৈ সিহঁতৰ একেবাৰে ঠাই নাই ম্যাক্সিমাম সব সৰু সৰু ঘৰত থাকে ফ্ল্যাটৰ ভিতৰত থাকে দিনটো এতিয়া মোৰ ঘৰৰ মোৰ ফ্ল্যাটৰ তলৰ যিটো ফ্ল্যাট আছে মই 8:15 মানত মই যেতিয়া চাকা বনাবলৈ আহো বছৰ মান হ'ব গুড মৰ্নিং মেম দিয়া শুনুৱে হিনান কুণ্ডাজনী কৈছে আমাৰ 6:45ত আন্টি আমাৰ 6:45ত এসেম্বলি হয় এই বন্ধৰ মাজত ৰাতিপুৱা ইমান ৰুটিন মেইনটেইন কৰি হিহঁতক ৰাতিপুৱা 6:45তে উঠাই পেলাই একেবাৰে প্ৰেয়াৰ কৰাই পেলাই যে স্কুল কৰাব লাগিব তেনেকুৱা মানে এইবিলাক হলো মেন্টাল টৰ্চাৰ হৈছে লগতে টৰ্চাৰ হৈছে মাক বিলাকৰ হৈছে ল'ৰা ছোৱালীকেইটা ঘৰত থাকে অনবৰতে মাক বিলাক যিবিলাক কাম কৰিছিল তেওঁলোক ঘৰত থাকিব লগা হৈছে এই এটা কেনেকুৱা এটা সিচুৱেশনৰ সৃষ্টি হৈছে বুজাব নোৱাৰি
ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যেতিয়া তেওঁলোকৰ কি সিম্পটমছ দেখা দিব পাৰে ফাৰ্স্ট হ'ব পলাশ আছে আমাৰ লগত লাইফ স্কিল ট্ৰেইনাৰ হয় এংগাৰ আহিব সিহঁতৰ মাজত খং উঠিব বস্তু দলিয়াব ভাঙিব জেদ ধৰিব বিকজ সিহঁতে এতিয়াও বুজিয়ে পোৱা নাই কি হৈছে মই এটা সৰু জোক কওঁ পৰখি এটা ভিডিঅ' পাইছিলো দেউতাক আৰু ল'ৰাজন 6 বছৰ 7 বছৰ মান হ'ব গাড়ীত গৈ আছে ল'ৰাজনে মূৰটো উলিয়াই খিৰিকীৰ পৰা চাইছে এই এটা মানে বিল্ডিংটো পাৰ কৰিছে আৰু দেউতাকে সুধিছে কি চাই আছো কি কৈছে मेरे को लगता है पापा इस घर के साथ मेरा पुराने जन्म का कोई पिछले जन्म का कोई रिश्ता है देउताके एक थाप्पड़ मारि प्ले कतुर स्कूल হয় এটো তামনে এনেকুৱা অৱস্থা হৈছে ইহঁতৰ 2 বছৰ হল স্কুল দেখা নাই ইটস ৰিয়েলি প্যাথেটিক এনেকে লৰা ছোৱালী যেটো সময়ত সিহঁতক আমি খেলিবলৈ দিব লাগে বুলি কওঁ যেটো সময়ত বাহিৰত ওলাই যাব লাগে বুলি কওঁ সেইখিনি লৰা ছোৱালীক আমি এতিয়া ঘৰত ৰাখিব লগা হৈছে সো তেওঁলোকক আমি ম্যাক্সিমাম টাইম দিব লাগিব মাক দেউতাকে আৰু যিখিনি টাইম এতিয়া ধৰক টিভি চাইছে কিবা চাইছে একে লগত বহি পেলাই চাই ফুৰ্তি কৰি থাকিব লাগিব তেওঁলোকে যেতিয়া কিবা এটা ক'ব খুজে শুনিব লাগিব আৰু তেওঁলোকে যেতিয়া মোবাইল চাই মাক দেউতাকে খুব মোবাইল দি দিয়ে ল'ৰা ছোৱালীক আজিকালি অনলাইন ক্লাছ কৰিবৰ কাৰণে তো মোবাইল বা হেৰি লাগিব হেতু পিছৰ কথা আদাৰৱাইজ যেতিয়া মোবাইল চাই থাকে তেওঁলোকে অলপ মনিটৰ কৰিব লাগে কি কৰি আছে এনেকুৱা কিছুমান গেম আছে যিবিলাক সিহঁতক খুব এগ্ৰেছিভ কৰি তুলিব পাৰে so they have to be very very careful যে ল'ৰা ছোৱালীখিনি কিহত এংগেজ হৈ আছে যিমানখিনি পাৰি তেওঁলোকক আমি কোৱালিটি টাইম যদি দিব পাৰো তেওঁলোকৰ লগত আমি যদি অলপ সময় স্পেন্ড কৰিব পাৰো এইখিনি সময়ত আমি তেওঁলোকক আগৰ কথা গল্প ক'ব পাৰো গল্পবিলাক শেয়াৰ কৰিব পাৰো তেওঁলোকৰ লগত বহি মুভি চাব পাৰো ভাল ভাল সিনেমা আমি চাব পাৰো শোজ চাব পাৰো এই এনেকুৱা কিছুমান কাম আমি কৰিব পাৰিলে ভাল হয় আৰু পাৰিলে অনলাইন যদি কৰবাত স্পিৰিচুৱেল অলপ ক্লাसेস আছে বা এনেকুৱা ধৰণৰ কিবা আছে তাতে লগাই দিব পাৰিলে ল'ৰা ছোৱালীখিনি এটা অলপমান লাইন ল'ব তেওঁলোকে নুলুৱা নহয় কিন্তু তেওঁলোকক এংগেজ কৰি ৰাখিব লাগিব এৰি দিব নোৱাৰে আৰু বেছি প্ৰেছাৰ দি থাকিব নালাগে পৰ অনবৰতে হে মোবাইলটোৰ লগত বা এটোৰ ওপৰত এই স্ক্ৰিনৰ ওপৰত আমি নিজে ক্লাছ কৰোতে মই নিজে ক্লাছ কৰিয়ে মোৰ ভাল নালাগে বিকজ হিউম্যান কন্টাক্টটো এটা বেলেগ হয় সো হেখিনি বেছি ফোর্স নকৰিলে ভাল আৰু তেওঁলোকৰ কাৰণে আপনে হয় বাইদেউ আৰু হয় বাইদেউ ধন্যবাদ আৰু কাৰোবাৰ কিবা যদি কোৱেৰি আছে বাইদেউটাৰ উত্তৰ দিবলৈ চিত্ৰলেখা মই পিছত কওঁ আগতে বাকি স্পিকাৰসকলক শুনি নেকি কোৱেশ্চন লাষ্টত হ'ব ঠিক আছে বাইদেউ থ্যাংক ইউ ফৰ ইয়োৰ লাইভলি প্ৰেজেন্টেশন সুনিতা বাইদেউ আমি অনুৰোধ কৰিছো আপুনি লাইনত থাকক পৰৱৰ্তী সময়ত আৰু আমাৰ কোৱেশ্চনছ ওলাব পাৰে এতিয়া আমি অলপ সময়ৰ কাৰণে পলাশ কলিতা স্যাৰ আউট অফ দা লাইন হৈ গৈছিলে তেখেতক মই ওএসএস ফাউণ্ডেশ্যনৰ ফালৰ পৰা আমি আপোনাক আদৰণি জনাইছো আৰু আপোনাৰ প্ৰেজেন্টেশন আমাৰ আগত দাঙি ধৰিবলৈ আমি অনুৰোধ জনাইছো প্লিজ স্যাৰ ধন্যবাদ চিত্ৰলেখা বাইদেউ মই অলপ সময়ৰ কাৰণে মানে আউট অফ কানেকশ্যন হৈ গৈছিলো মই আচলতে মোবাইল আৰু লেপটপ দুইটাতে কানেক্ট কৰিব চেষ্টা কৰিছিলো কিন্তু তাৰ ফলত এটাতো হোৱা নাছিলে গতিকে মই পিছত লেপটপটো বাদ দি পেলাই মোবাইলত কানেক্ট কৰিছো মই আটাইকে নমস্কাৰ জনাইছো মই মোৰ ফালৰ পৰা আৰু ওএসএস ফাউণ্ডেশ্যনৰ প্ৰত্যেকজন মেম্বাৰকে মই আৰু এই যিখন আমাৰ আজি ৱেবিনাৰলৈকে স্বাগতম জনাইছো আজি আচলতে এটা সুন্দৰ টপিক এই গোটেই ৱেবিনাৰখনত আলোচনা কৰিবলৈ বিচৰা হৈছে আৰু মই চিত্ৰলেখা বাইদেৱে মোক মোৰ নিজৰ মনৰ কথাখিনি ক'বলৈ এটা সুযোগ দিছে গতিকে এই চেগতে মই বাইদেউকো ধন্যবাদ জনাইছো আৰু মই কিছু সময় মোৰ নিজৰ মনৰ কথাখিনি অকমান মই কম তাৰ পিছত যদি আপোনালোকৰ কিবা কোৱেশ্চন থাকে মোক সুধিবলগীয়া থাকে আপোনালোকে নিশ্চয় কোৱেশ্চন কৰিব পাৰিব গতিকে ধৰক যেটো মোক বিশেষকৈ টপিক যেটো দিয়া হৈছে যে ষ্ট্ৰেছ মেনেজমেন্ট during this pandemic situation মই ধৰক এটো ক্ষেত্ৰত মোৰ ক'বলগীয়া কথাখিনি এনেকুৱা হ'ব যেতিয়া ধৰক আমি ষ্ট্ৰেছ বুলি কৈছো আচলতে আমাৰ জীৱনত কম বেছি পৰিমাণে ষ্ট্ৰেছ থাকে দৈনন্দিন জীৱনত আমাৰ কম বেছি পৰিমাণে ষ্ট্ৰেছ থাকে কিন্তু এই ষ্ট্ৰেছ বিলাক যেতিয়া আমাৰ বাঢ়ি যাবলৈ আৰম্ভ কৰে তেতিয়া আচলতে সমস্যা হ'বলৈ আৰম্ভ কৰে আমাৰ জীৱনত আৰু মই এই ধৰণে কওঁ যে যেতিয়াই আমাৰ যেটো মেন্টাল আমাৰ যেটো লাইটনেস সেই লাইটনেসটো যদি আতৰি গৈছে বা আমাৰ যদি ষ্টেবিলিটি আতৰি গৈছে বা আমি যদি ইনস্পায়াৰ্ড হৈ থাকিব পৰা নাই
তাৰমানে আমি ষ্ট্ৰেছত ভুগিছো বুলি ক'ব পাৰোঁ টোটেলি যেতিয়া আমি হৈ গৈছো গতিকে তেতিয়াই আমাৰ যেতিয়া সেই ধৰণে আমি আনষ্টেবল হৈছো লাইটনেছ নাইকিয়া হৈ গৈছে বা আমি আমাৰ যিটো ইনস্পিৰেশ্যন কাম কৰিবৰ কাৰণে যিটো ইচ্ছা থাকিব লাগে সেই ইচ্ছাবোৰ যেতিয়া নোহোৱা হৈ গৈছে চ' আমি আকৌ কি ধৰণে সেই ইনস্পিৰেশ্যন ঘূৰাই আনিব পাৰোঁ ষ্টেবিলিটি ঘূৰাই আনিব পাৰোঁ বা আমি কি ধৰণে আকৌ সেই লাইটনেছ ঘূৰাই আনিব পাৰোঁ আৰু আচলতে মই ভাবোঁ যে এইখিনি এটা কৌশল আৰু যদি আমি কিছুমান কৌশল আমি অৱলম্বন কৰোঁ লাইফ স্কিলছ কিছুমান যদি আমি অৱলম্বন কৰোঁ জীয়াই থকাৰ কিছুমান কৌশল বা আমি আমাৰ সেই লাইফ স্কিলছসমূহ যদি আমি জীৱন শৈলীৰে ৰূপান্তৰিত কৰিব পাৰোঁ মই এই কথাটোৰ ওপৰতে খুব বেছিকৈ মানে গুৰুত্ব প্ৰদান কৰোঁ যে এই লাইফ স্কিলছসমূহ যদি আমি 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 লাইফ ষ্টাইললৈকে পৰিৱৰ্তন কৰিব পাৰিছোঁ তেনেহ'লে আমি যিকোনো চিটুৱেশ্যনৰ পৰা ওলাই আহিব পাৰোঁ আৰু তাৰ কাৰণে প্ৰথম কথা মই এই ক্ষেত্ৰত মই বিশেষকৈ তিনিটা কথা ক'ব খুজিছোঁ আজিৰ এই ৱেবিনাৰখনত প্ৰথম কথাটো মই যিটো ক'ব খুজিছোঁ সেইটো হৈছে যে আমি এনেকুৱা ধৰণৰ যিবোৰ এতিয়া পেণ্ডেমিক চিটুৱেশ্যন আমি ফেচ কৰিছোঁ বা জীৱনত আমি যিকোনো ধৰণৰ যেতিয়া সমস্যা সতে মুখামুখি হওঁ সেই সমস্যাসমূহৰ পৰা যদি ওলাই আহিবলগীয়া হয় তাৰ যিটো প্ৰথম পদক্ষেপ সেই প্ৰথম পদক্ষেপটো হ'ব যে আমি গোটেই চিটুৱেশ্যনটোক আমি একচেপ্ট কৰি ল'ব লাগিব আমি গ্ৰহণ কৰি ল'ব লাগিব যে য়েছ এনেকুৱা এটা চিটুৱেশ্যন এক্সিষ্ট কৰিছে কিন্তু বহু সময়ত আমাৰ এনেকুৱা হয় যে আমি সেই চিটুৱেশ্যনটো গ্ৰহণ কৰি ল'ব নোৱাৰোঁ আৰু যেতিয়ালৈকে আমি গ্ৰহণ কৰি ল'ব পৰা নাই আচলতে কি হৈছে যে যিটো আমাৰ বাহ্যিক চিটুৱেশ্যন বাহ্যিক আমাৰ যিটো অৱস্থা যিটো পৰিস্থিতি সেই বাহ্যিক পৰিস্থিতিটো বেছি শক্তিশালী হৈ গৈ থাকিব আৰু আমি নিজেই ভিতৰৰ পৰা দুৰ্বল হৈ গৈ থাকিম কিন্তু যেতিয়াই আমি বাহ্যিক পৰিস্থিতিটোক আমি গ্ৰহণ কৰি লৈছোঁ আমি সেইটো একচেপ্ট কৰি লৈছোঁ যে য়েছ এনেকুৱা এটা পৰিস্থিতি এক্সিষ্ট কৰিছে এইটোৱেই ৰিয়েলিটি আৰু এই ৰিয়েলিটিটো আমি মানি ল'বই লাগিব তেতিয়াই আমি ভিতৰৰ পৰা আচলতে সেই পৰিস্থিতিটোৰ সতে মোকাবিলা কৰিব পৰাকৈ আমি শক্তি আহৰণ কৰোঁ নহ'লে আমাৰ কি হ'ব যে আমি এনেকুৱা ধৰণৰ ষ্ট্ৰেছ ডিপ্ৰেশ্যন বা ফিয়াৰ এনেকুৱা ধৰণৰ যিবিলাক আমাৰ ইম'চনেল প্ৰব্লেমছ এই ইম'চনেল প্ৰব্লেমছবিলাক হ'বলৈ আৰম্ভ কৰিব আচলতে যেতিয়াই মই একচেপ্ট কৰাৰ কথাটো কৈছোঁ বাহিৰৰ পৰিস্থিতিটোক মই একচেপ্ট কৰাৰ কথাটো কৈছোঁ তাৰ যোগেদি মই এইটোৱেই বুজাবলৈ চেষ্টা কৰিছোঁ যে একচেপ্ট কৰিছোঁ মানে এনেকুৱা নহয় যে যিটো হৈ আছে সেইটো আমি হ'বলৈ দিম কিন্তু একচেপ্ট কৰাৰ অৰ্থটো হৈছে যে এই যিটো আমাৰ যিটো ইম'চনেল ড্ৰেইনড আউট হৈ যায় সেই ইম'চনেল ড্ৰেইনড আউটটোক আমি আচলতে ষ্টপ কৰা আৰু সেইটো একচেপ্ট কৰিলেহে সেইটো পচিবল হ'ব চ' প্ৰথমতে আমি গ্ৰহণ কৰি ল'ম গ্ৰহণ কৰি ল'লে আমি শক্তিশালী হৈ পৰিম ভিতৰৰ পৰা আমি এটা শক্তি পাবলৈ সক্ষম আমি হ'ম আৰু যদি আমি যেতিয়ালৈকে গ্ৰহণ কৰি নলওঁ কিন্তু গ্ৰহণ কৰি নোলোৱালৈকে কিন্তু বাহ্যিক পৰিস্থিতিটো শক্তিশালী হৈ থাকিব আমি নিজেই দুৰ্বল হৈ থাকিম আৰু দ্বিতীয় কথাটো হৈছে কি যে আমি আচলতে কি হয় যে আমাৰ গোটেই জীৱনটো বেছিভাগ সময়ত আমি আনকনচিয়াছলি জীয়াই থাকোঁ আৰু আনকনচিয়াছলি জীয়াই থকাৰ কাৰণে আমাৰ সমস্যাবিলাক হয় বা আমি আনএৱেৰ হৈ পেলাই আমি জীয়াই থাকোঁ আৰু আমি এৱেৰনেছটো প্ৰেক্টিচ কৰিব লাগে আচলতে মই যিটো উপলব্ধি কৰিছোঁ আমি এই স্কিলটো আমি ডেভেলপ কৰিব লাগে যাতে আমি যি কামেই নকৰোঁ কিয় সেইটো এৱেৰ হৈ পেলাই কৰিব পাৰোঁ মই প্ৰায় এইটো উদাহৰণ মই দিওঁ যে ধৰক যেতিয়া আমি ধৰক ৰাতিপুৱা উঠি পেলাই ব্ৰাছ কৰিছোঁ বা আমি আমাৰ গোটেই দিনটোত যিমানবোৰ এক্টিভিটিজ কৰোঁ ৰাতিপুৱা শুই উঠি পেলাই ব্ৰাছ কৰাৰ পৰা আৰম্ভ কৰি পেলাই একেবাৰে নিশা বিচনালৈ যোৱালৈকে যিমানবোৰ আমি এক্টিভিটিজ কৰোঁ তেনেকুৱা আমি কিন্তু বেছিভাগ এক্টিভিটিজে কিন্তু আনএৱেৰ হৈ পেলাই কৰোঁ কিন্তু যদি আমি প্ৰেক্টিচ কৰিবলৈ আৰম্ভ কৰোঁ কেনেকৈ প্ৰেক্টিচ চাপ'জ আমি ৰাতিপুৱা উঠি পেলাই ধৰক আমি মুখখন ধুইছোঁ আমি ব্ৰাছ কৰিছোঁ সেই ব্ৰাছ কৰা সময়খিনিত যদি আমি অন্য কথা কিছুমান আমি ভাবি আছোঁ যে হয়তো ব্ৰাছ কৰি উঠি পেলাই আমি কিহেৰে চাহ খাম যদি আমি সেই কথাটো ভাবিছোঁ বা আমি ব্ৰাছ কৰি উঠি আজি দিনটোত ব্ৰাছ কৰি থকা সময়খিনিত আমি দিনটোত আজি কি কৰিম আমি কলেজ যাম কাক লগ পাম এইবিলাক কথা যদি আমি ভাবি আছোঁ তাৰমানে কি হৈছে যে আমি ব্ৰাছ কৰা কামটো আনএৱেৰ হৈ পেলাই আমি কৰি আছোঁ বা আনকনচিয়াছ হৈ পেলাই আমি কৰি আছোঁ বা ঠিক একেধৰণে আমি যদি পানী গিলাচো খাইছোঁ সেই পানী গিলাচ খোৱা সময়তো যদি আমি বেলেগ কথা চিন্তা কৰি আছোঁ তেনেহ'লে আমি কি কৰিছোঁ সেই পানী খোৱা কামটো আমি আনএৱেৰ হৈ পেলাই কৰিছোঁ বা কাৰোবাৰ লগত আমি কথা পাতিছোঁ বা হোৱাট এভাৰ আমি পঢ়িছোঁ যিয়ে এক্টিভিটি আমি নকৰোঁ কিয় গতিকে যদি আমি সেই সময়ছোৱাত অন্য কিছুমান কথা চিন্তা কৰি আছোঁ তাৰমানে কি হৈছে যে আমি সেই কামটো আনএৱেৰ হৈ পেলাই কৰিছোঁ আমি আনকনচিয়াছ হৈ পেলাই সেই কামটো আমি কৰিছোঁ আৰু এইটো কৰোঁতে আচলতে কি হয় যে আমি আমাৰ নিজৰ পৰা আমি আঁতৰি যাবলৈ আৰম্ভ কৰোঁ যেতিয়া আমি আনএৱেৰ হৈ পেলাই কৰিছোঁ আমি আইদাৰ
ভৱিষ্যতলৈ গুচি গৈছো আমি নহলে পাষ্টলৈ গুচি গৈছো আৰু প্ৰবলেমটো তাত হয় আমাৰ মই যিখিনি উপলব্ধি কৰিছো আমাৰ প্ৰবলেমটো তাত হয় যেতিয়া আমি ভৱিষ্যতলৈ গুচি যাওঁ যে কি হ'ব আৰু যদি পাষ্টলৈ গুচি যাওঁ যে কি হৈছিল সেই কথাবিলাক যদি আমি মনত পেলাবলৈ আমি আৰম্ভ কৰোঁ সেই বিষয়ে যদি চিন্তা কৰিবলৈ আৰম্ভ কৰোঁ কিন্তু প্ৰেজেন্টত কোনো ধৰণৰ প্ৰবলেম নাই যদি আমি প্ৰেজেন্টত থাকিব পাৰিছো বৰ্তমান সময়ত থাকিব পাৰিছো তেনেহলে আমাৰ কোনো ধৰণৰ প্ৰবলেম নাথাকে প্ৰবলেম এক্সিষ্ট অনলি ইন ফিউচাৰ অৰ ইন দ্য পাষ্ট আৰু আমি আনএৱেৰ হৈ পেলাই জীয়াই আছো মানে বা আনকনচিয়াছ হৈ পেলাই আমি জীয়াই আছো মানে আমি প্ৰেজেন্টত থাকিব পৰা নাই আৰু সেইটোৱে আমাক প্ৰবলেম ক্ৰিয়েট কৰে কিন্তু মই যেনেকৈ ক'লো যদি আমি এই ধৰণে যিমানবোৰ এক্টিভিটিজ কৰোঁ আমাৰ ৰাতিপুৱাৰ পৰা একেবাৰে বিচনালৈ যোৱালৈকে আমি এটলিষ্ট যদি চেষ্টা কৰোঁ যদি ধৰক আমি দিনত গোটেই দিনটো যদি আমি 100টা কাম কৰিছো সেই 100টা কামৰ যদি অন্তত যদি আমি 20টা কামো যদি এৱেৰ হৈ পেলাই বা কনচিয়াছ হৈ পেলাই আমি কৰিব পাৰোঁ আমাৰ ভাবোঁ যে আমাৰ যিটো জীৱনৰ যিটো কোৱালিটি সেইটো বেলেগ ধৰণৰ হৈ পৰিব আৰু আমি এইটো প্ৰেক্টিচ কৰিবলৈ আৰম্ভ কৰিব লাগিব আৰু কেনেকৈ প্ৰেক্টিচ কৰিম আচলতে মই ভাবোঁ যে আমি এৱেৰ হৈ পেলাই যিকোনো এটা কাম কৰিবৰ কাৰণে যদি আমি সেই সময়ছোৱাত 3টা প্ৰশ্ন কৰিছো আৰু তাৰ উত্তৰ উলিয়াই লৈছো তেতিয়া আমি লগে লগে যেটো মানে ভৱিষ্যত বা অতীতত আমাৰ যেটো মনটো ঘূৰি আছিলে লগে লগে আমি প্ৰেজেন্টলৈকে আহি যাম আৰু সেই 3টা প্ৰশ্ন হৈছে প্ৰথম প্ৰশ্নটো হৈছে যে মই কি কৰি আছো ধৰক আমি যেতিয়া ৰাতিপুৱা উঠি পেলাই মই আকৌ দাঁত ব্ৰাছ কৰা উদাহৰণটোৱে দিছো যদি আমি কৈছো যে প্ৰশ্ন কৰিছো যে মই কি কৰি আছো লগে লগে মই উত্তৰটো পালো যে মই দাঁত ব্ৰাছ কৰি আছো মই কিয় দাঁত ব্ৰাছ কৰিছো আৰু আটাইতকৈ এইটো এটা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন যে মই কিয় দাঁত ব্ৰাছ কৰি আছো জেনেৰেলি আমাৰ কি হয় যে আমি এইটো যিহেতু আমি এটা মেকানিকেলি কৰি থাকো আৰু আমি মানে এই মানে ধৰক এইটো কথা কেতিয়াও নাভাবো বেছিভাগে আমি নাভাবো যে দাঁত ব্ৰাছ কৰা কামটো কিবা আৰু মনোযোগেৰে কৰিবলগীয়া কাম নেকি আমি তেনেকে বহু সময়ত নাভাবো কিন্তু কথাটো হৈছে কি যে আমি যদি দাঁত ব্ৰাছ কৰা কামটো মনোযোগেৰে কৰিব পৰা নাই তেনেহলে মানে আমাক যিটো কাম আমি মনোযোগেৰে কৰিব লাগে হয়তো পঢ়া শুনা কামটো আমি মনোযোগেৰে কৰিব লাগে বা কিছুমান কামত আমাক মনোযোগ প্ৰয়োজন হয় কিন্তু যদি আমি দাঁত ব্ৰাছ কৰা কামটো মনোযোগেৰে কৰিব পৰা নাই তেতিয়া কিন্তু আমি সেই পঢ়া কামটো মনোযোগেৰে কৰিব নোৱাৰিম কাৰণ আমাৰ ব্ৰেইনটো সেই ধৰণে আমি যদি আনকনচিয়াছলি কৰি আছো বা আমি কনচেনট্ৰেট নকৰাকে কৰি আছো সেই ধৰণে আমাৰ ব্ৰেইনটো মানে ট্ৰেইনড আপ হ'বলৈ আৰম্ভ কৰে আৰু আচলতে আমি ক'ব নোৱাৰাকে আনকনচিয়াছলি আমি নিগেটিভলি আমাৰ ব্ৰেইনটো আমি ট্ৰেইনড আপ কৰি আছো আৰু তাৰ ফলটো কিন্তু আমি পিছত আমি ভুগিবলগীয়া হয় আৰু যেতিয়া আমাক কনচেনট্ৰেশ্যনৰ প্ৰয়োজন হয় তেতিয়া আমি কনচেনট্ৰেট কৰিব নোৱাৰো বিকজ অলৰেডি we were training our mind totally in a negative way so যেতিয়া আমি প্ৰশ্নটো কৰিছো কিয় ব্ৰাছ কৰিছো আমি দাঁত ব্ৰাছ কিয় কৰিছো তাৰ যদি আমি উত্তৰটো পাওঁ এইকাৰণে দাঁত ব্ৰাছ কৰিছো যে আমি আমাৰ দাঁতকেইটা ক্লিন কৰিবৰ কাৰণে দাঁত ব্ৰাছ কৰিছো আমি হাইজিন ফেক্টৰ মেইনটেইন কৰিবৰ কাৰণে আমি দাঁত ব্ৰাছ কৰিছো এই যেতিয়াই আমি এই এনসাৰটো পাই গলো যে কিয়ৰ এনসাৰটো পাই গলো কাৰণটো পাই গলো এই কাৰণটো পাই যোৱাৰ লগে লগে আৰু যেতিয়া আমি এই কাৰণটোত ফোকাছ কৰিবলৈ আমি আৰম্ভ কৰিছো মই ক্লিন কৰি আছো মই দাঁত ব্ৰাছ কৰি আছো মানে মই ক্লিন কৰি আছো মই দাঁতৰ এটা অংশ মই ক্লিন কৰি আছো মুখৰ এটা অংশ মই মুখৰ ভিতৰৰ এটা অংশ মই ক্লিন কৰি আছো এইটো যেতিয়া ফোকাছ কৰিছো আৰু তাৰ লগতে থাৰ্ড কুৱেশ্যন আমি মানে কৰিব লাগে যে যিটো উদ্দেশ্য লৈ পেলাই মই কৰি আছো এতিয়া আমি উদ্দেশ্যটো পালো যে আমি এই প্ৰশ্নটোৰ উত্তৰ উলিয়াই লৈছো মানে কিয় দাঁত ব্ৰাছ কৰিছো উত্তৰটো উলিয়াই লৈছো মানে মই গম পালো যে মই কিয় দাঁত ব্ৰাছ কৰিছো দাঁত ক্লিন কৰিবৰ কাৰণে হাইজিন ফেক্টৰ মেইনটেইন কৰিবৰ কাৰণে আৰু যেতিয়া এই উদ্দেশ্যটো মই কামটো কৰি আছো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত সফল হৈ আছে মোৰ দাঁত ক্লিন হৈ আছে মোৰ জাৰ্মছ বিলাক নাইকিয়া হৈ আছে দেন মই কেনেকুৱা ফিল কৰিছো সেই সময়ত যদি আমি সেই ফিলটো কেটচ কৰিছো ইয়াৰ লগে লগে কি হ'ব যে আমি অতীত পাহৰি যাম আমি ভৱিষ্যত পাহৰি যাম আমি একদম সেই কামটোত সোমাই যাম ঠিক একেধৰণে মই চমুকে বেছি এক্সপ্লেইন কৰিব খোজা নাই মই পিছত যদি কুৱেশ্যন থাকে আপোনালোকৰ মই ডেফিনেটলি কুৱেশ্যনৰ এনচাৰ দিম কিন্তু আমি ঠিক একেধৰণে যদি বাকীবিলাক কামো কৰিছো আমি যদি ভাতকেইটা খাওঁতো সেই একেটা প্ৰশ্নই কৰিছো বা আমি কৰিবলৈ খোজ কাঢ়ি আছো মই কলে গৈছো কিয় গৈছো বা যিটো উদ্দেশ্য লৈ পেলাই গৈছো মই কেনেকুৱা ফিল কৰি আছো চ' এই ধৰণে আমি প্ৰতিটো কাম কৰোঁতেই যদি এই ধৰণে আমি এই 3টা কুৱেশ্যন কৰিছো তাৰমানে এই 3টা কুৱেশ্যন কৰি তাৰ এনচাৰ উলিয়াই লৈ পেলাই তাত ফোকাছ কৰি পেলাই কামটো কৰাৰ লগে লগে আমি কি হৈছো আমি এৱেৰ হৈছো আমি কনচিয়াছ হৈছো আৰু আচলতে কি আচলতে মই এটা ফৰ্মুলাৰ কথা কওঁ যে সেইটো হৈছে যে এৱেৰনেছ যেতিয়া আমি এৱেৰ হৈ পেলাই যেতিয়া কাম এটা কৰিছো এৱেৰ হোৱাৰ লগে লগে এৱেৰনেছ ইকুৱেল টু ইনভলভমেণ্ট
যেতিয়া আমি এৱেৰ হৈছো এৱেৰ হোৱাৰ লগে লগে আমি সেই কামটোৰ লগত ইনভলভ হৈ পৰিছো এতিয়া ধৰক এতিয়া মই কথা পাতি আছো যে মই যদি এই তিনিটা প্ৰশ্ন কৰিছো যে মই এতিয়া কাৰ লগত কথা পাতি আছো বা মই কিয় কথা পাতি আছো যেতিয়া মই এই এনসাৰটো পাইছো যে মই কিয় কথা পাতি আছো ৰাইট নাও আৰু ইয়াৰ লগতে মই যেটো উদ্দেশ্য লৈ পেলাই মই কথা পাতি আছো এই উদ্দেশ্যটো যেতিয়া মোৰ সফল হৈ আছে ৰাইট নাও সো হাউ আই এম ফিলিং মই কেনেকুৱা ফিল কৰি আছো তাৰমানে মই এৱেৰ হৈছো তেতিয়া মোৰ কি হ'ব যে মই এতিয়া কথা কৈ থকা সময়ছোৱাত মই কোনো ধৰণৰ মোৰ ভৱিষ্যতৰ চিন্তা নাই কোনো ধৰণৰ মোৰ অতীতৰ চিন্তা নাই তাৰমানে মই কি কৰিম মই ইয়াতে ইনভলভ হৈ পৰিছো আৰু যেনেকৈ মই কৈছো যে এৱেৰনেছ অৰ কনচিয়াছনেছ ইকুৱেল টু ইনভলভমেণ্ট ইকুৱেল টু কনচেন্ট্ৰেশ্যন যেতিয়া আমি ইনভলভ হৈ পৰিছো যিকোনো এটা কামৰ লগত তেতিয়া আমি সেই কামটোত কনচেন্ট্ৰেট কৰিব পাৰিম আমি যেতিয়া আমি সোমাই যাম আৰু কনচিয়াছ হলেহে আমি সোমাব পাৰিম মুখ ধোৱা কামটো আমি কনচিয়াছলি কৰিলেহে আমি সোমাব পাৰিম বা যিকোনো এটা কাম পঢ়া কামটো আমি কনচিয়াছলি কৰিলেহে আমি সোমাব পাৰিম বা হোৱাট এভাৰ যদি আমি কাৰোবাৰ লগত আমি কথা পাতি আছো আমি যদি কনচিয়াছলি বা এৱেৰ হৈ পেলাই কথা পাতিছো মই কাৰ লগত কথা পাতিছো কিয় কথা পাতিছো তেতিয়াহে মই সোমাই যাব পাৰিম বা আমি সোমাই যাব পাৰিম সো ইনভলভমেণ্ট হলেহে আমি কনচেন্ট্ৰেট কৰিব পাৰিম আৰু কনচেন্ট্ৰেশ্যন ইকুৱেল টু গুড ৰিজাল্ট সো আমি যেতিয়া কনচেন্ট্ৰেশ্যন কৰি পেলাই কাম কৰিম তেতিয়া আমি ভাল ৰিজাল্ট এটা পাম যদি আমি যদি তেনেকৈ কাম কৰিব পৰা নাই তেতিয়াহ'লে অবভিয়াছলি আমি ভাল ৰিজাল্ট নাপাওঁ সো দ্যাট ইজ দ্য ফৰ্মুলা awareness or consciousness equal to involvement equal to concentration and concentration equal to good result সো আমি যদি এই ধৰণৰ যিবোৰ পেণ্ডেমিক সিচুৱেশ্যন বা জীৱনৰ যিকোনো পৰিস্থিতিতে হওক যদি আমি এই এৱেৰনেছটো প্ৰেক্টিছ কৰিছো নিশ্চিতভাৱে এইটোৱে আমাক এই ভৱিষ্যতৰ যিবোৰ চিন্তা বা কিনো হ'ব যে ধৰক এতিয়া মানে ধৰক এতিয়া আমি বিভিন্ন ধৰণৰ আমি নিউজ পাইছো সুনিতা বাইদেউ অকমান আগতে কথাটো কৈছিলে সো আমি সেই বাইদেউ বৰ ধুনীয়াকে কৈছে যে আমি সেই নিউজবোৰ চোৱাটো কাৰণ আমাৰ সোৰ্স অফ আমাৰ থটছৰ যিটো সোৰ্স সেই থটছৰ সোৰ্সটো হৈছে what kind of information we are receiving আমি কেনেকুৱা ধৰণৰ ইনফৰমেশ্যন ৰিচিভ কৰি আছো তাৰ ওপৰত বেছ কৰি পেলাই আমি আচলতে থটছ বিলাক আমি ক্ৰিয়েট কৰিম সো আমি কেনেকুৱা ইনফৰমেশ্যন পাই আছো সেইটো আমি অকমান চাব লাগিব আমি তাৰ প্ৰতি আমি অকমান সজাগ হ'ব লাগিব আৰু যিবিলাক ইনফৰমেশ্যন আমাক ক্ষতি কৰিব পাৰে বাইদেউ কোৱাৰ নিচিনাকে আমি টু মাছ অফ নিউজ আমি এভইড কৰিব লাগে গতিকে আমি সেই ইনফৰমেশ্যনবিলাক আমি এভইড কৰিব লাগিব আৰু এই যিটো মই কনচিয়াছনেছ প্ৰেক্টিছৰ কথাটো ক'লো আমি গোটেই দিনটোত আৰু এইটো আমাৰ এটা লাইফষ্টাইল কৰি পেলাব লাগে আচলতে মই ভাবো যে আমাৰ এইটো এটা লাইফষ্টাইল কৰি পেলাব লাগে আৰু মই মানে ধৰক মই নিজেও এইটো দাবী কৰিব নোৱাৰো যে মই 100% কাম মই খুব মানে প্ৰতিটো কামেই মই কনচিয়াছ হৈ পেলাই এৱেৰ হৈ পেলাই মই কৰিব পাৰিছো মই সেইটো দাবী কৰিব নোৱাৰো কিন্তু এটলিষ্ট মই হয়তো 30% কাম হলেও যে মই কৰিব পাৰো সেইটো মোৰ এটা আত্মবিশ্বাস মোৰ আছে আৰু মই চেষ্টা কৰো মই চেষ্টা কৰো এৱেৰ হৈ পেলাই কৰিবৰ কাৰণে মই কনচিয়াছ হৈ পেলাই যিকোনো কাম এটা কৰিবৰ কাৰণে আৰু এইটো মই প্ৰেক্টিছ কৰো কেতিয়াবা পাহৰি যাওঁ কিন্তু পাহৰি গ'লে আকৌ নেক্সট কামটো যাতে মই কনচিয়াছলি কৰিব পাৰো তাৰ ওপৰত মই ফ'কাছ কৰো আৰু তেতিয়াই আচলতে আমাৰ এই প্ৰব্লেমছ বিলাক নাথাকে যে ষ্ট্ৰেছ হওক ডিপ্ৰেশ্যন হওক কাৰণ আমাৰ ফিউচাৰ থটছ নাই আমাৰ পাষ্ট থটছ নাই তেতিয়াহ'লে ক'ত প্ৰব্লেম থাকিব আমি যদি প্ৰেজেণ্টত আছো দিনটো যদি আমি তেনেকৈ বেছিভাগ সময় যদি আমি কনচিয়াছ হৈ পেলাই কামবোৰ কৰিব পাৰিছো এৱেৰ হৈ পেলাই কামবোৰ কৰিব পাৰিছো আমি প্ৰেজেণ্টত আছো তেনেহ'লে আমাক অন্য থটছ বিলাকে ক্ৰিয়া কৰাৰ কোনো স্কোপেই নাপায় আৰু তেতিয়া আমাৰ কোনো ধৰণৰ প্ৰব্লেম নাথাকে সো এইটো মোৰ দ্বিতীয় পইণ্ট আছিলে আৰু 3 নম্বৰ কথাটো মই ক'ব খুজিছো যে এই পেণ্ডেমিক সিচুৱেশ্যনৰ সময়ত আচলতে আমাৰ যিটো জীৱনৰ যিটো ছাকচেছ মই ভাবো যে যেতিয়া আমাৰ যিবিলাক দুৰ্যোগ সেই দুৰ্যোগবিলাক আমি কি ধৰণে সুযোগলৈ ৰূপান্তৰিত কৰিব পাৰিছো সেইটোৱে আচলতে তাতেই আমি মানুহ হিচাপে আচলতে বা আমি নিজকো আমি তেতিয়া চিনি পাওঁ যে আচলতে সেইটো আমি দুৰ্যোগক সুযোগলৈ ৰূপান্তৰিত কৰিব পাৰিছো নাই আৰু মানুহ হিচাপে আমি সেইটো পাৰো কাৰণ আমি এইকাৰণেই মানুহ যে আমি ক্ৰিয়েট কৰিব পাৰো অন্য জন্তুৱে ক্ৰিয়েট কৰিব নোৱাৰে সিচুৱেশ্যনত আমি ক্ৰিয়েট কৰিব পাৰো বাহিৰৰ সিচুৱেশ্যনটো যি নহওক কিয় আমি সেই সিচুৱেশ্যনটো চেঞ্জ কৰিব পাৰো যদি আমাৰ যেনেকৈ গৰম লাগিছে তেতিয়াহ'লে আমি ফেনখন দিব পাৰো আমি সিচুৱেশ্যনটো চেঞ্জ কৰি ললো আমাৰ ঠাণ্ডা লাগিছে আমি ৰুম হিটাৰ এটা লগাই ল'ব পাৰো গতিকে এই ধৰণে আমি সিচুৱেশ্যন চেঞ্জ কৰিব পাৰো আৰু সেইকাৰণেই আমি মানুহ যিটো সেই প্ৰিভিলেজটো অকল মানুহৰ ক্ষেত্ৰতেই আছে অন্য কোনো জীৱৰ ক্ষেত্ৰত সেই প্ৰিভিলেজটো নাই গতিকে
আমি এই যেটো পেন্ডেমিক সিচুৱেশনছ মানে বৰ্তমান আমি সন্মুখীন হৈছো ডেফিনেটলি সেই পেন্ডেমিক সিচুৱেশনটোৰ পৰাও আমি সেই সিচুৱেশনটো আমি সলাবলৈ চেষ্টা কৰি আছো আৰু ইতিমধ্যে আমি সফল হৈছো ভ্যাকচিন ওলাইছে আমি বহুতে ভ্যাকচিন লৈছো বা নিজেও ভ্যাকচিন লৈছো আৰু আমাৰ ভ্যাকচিনেশন ড্ৰাইভ খুব স্পীডত চলি আছে এতিয়া আৰু লাহে লাহে এই সমস্যাটো নোহোৱা হৈ যাব আৰু মই ভাবো যে ইটস জাস্ট এ মেটাৰ অফ টাইম খুব কম সময়ৰ ভিতৰতে নাইকিয়া হৈ পেলাই ই যাব ইয়াত কোনো সন্দেহেই নাই কিন্তু এই সময়ছোৱাত আমি নিজক ডেভেলপ কৰিবৰ কাৰণে আমি ইউজ কৰিব পাৰো মই কি কৰিছো মই জীৱনৰ 7টা দিশ উলিয়াই লৈছো আৰু এই 7টা দিশৰ ওপৰত যদি আমি কাম কৰিবলৈ আৰম্ভ কৰো প্ৰথম দিশটো মই ক'ব খুজিছো যে আমাৰ যেটো ইমোশনাল দিশ সেই ইমোশনাল দিশটো আমি উন্নত কৰাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব দ্বিতীয় যেটো দিশ হৈছে আমাৰ যেটো ফিজিক্যাল দিশ আমি সেই ফিজিক্যাল দিশটো আমি উন্নত কৰিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব তৃতীয়তে আমাৰ যেটো ইন্টেলেকচুৱেল দিশটো আমি উন্নত কৰিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব আমাৰ যেটো আধ্যাত্মিক দিশটো আমি উন্নত কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব আমাৰ যেটো ৰিলেশনশিপ বিলাক আমি উন্নত কৰিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব তাৰপিছত আহিলে আমাৰ যেটো ইকনমিক দিশটো আমি বা আমাৰ যেটো কেৰিয়াৰ এইটো আমি উন্নত কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব আৰু 7 নম্বৰতে মই ক'ব খুজিছো যে আমাৰ যেটো সোশ্যাল দিশ সেই সোশ্যাল দিশটো আমি উন্নত কৰিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব আৰু যদি আমি এই পেন্ডেমিক সিচুৱেশনৰ সময়ত ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি এই গোটেইকেইটা এই 7টা দিশৰ ওপৰত যদি আমি ফোকাস কৰিছো ৰাতিপুৱাৰ পৰা উঠাৰ লগে লগে ৰাতিপুৱা উঠি হয়তো আমি ধৰক আমাৰ ইমোশনাল দিশটো বা আমাৰ ফিজিক্যাল দিশটো বা আমাৰ আধ্যাত্মিক দিশটো আমি যদি উন্নত কৰাৰ কাৰণে আমি হয়তো আমি যোগা কৰিছো আমি এক্সাৰসাইজ কৰিছো প্ৰাণায়াম কৰিছো মেডিটেশন কৰিছো যদি আমি কিছু সময় এই ধৰণে যদি আমি কটাও তেনেহলে আমাৰ এই দিশকেইটা লাহে লাহে উন্নত হ'বলৈ আৰম্ভ কৰিব আৰু আমি এইটো চাব লাগিব যে আমাৰ গ্ৰোথ কিমান হ'ল আমি এটা গ্ৰোথ মিটাৰ চেক কৰিব লাগিব যে ধৰক আৰু আমি এই বস্তুটো চাব লাগিব যে এই 7টা দিশত আমি গ্ৰো কৰিব পৰাকে আজিৰ দিনটোত মই কি কৰিলো এতিয়া মই কি কৰি আছো আমি প্ৰথমতে আমি প্ৰেজেন্টত চাব পাৰো যে এতিয়া মই এই 7টা দিশত গ্ৰো কৰাৰ কাৰণে মই এতিয়া কি কৰি আছো বা মই আজিৰ দিনটোত মই কি কৰিম সেই বিষয়ে আমি এটা প্লেনিং কৰি ল'ব পাৰো যে এই 7টা দিশত মই গ্ৰো কৰাৰ কাৰণে এইখিনি মই কৰিম আৰু ৰাতি যেতিয়া ধৰক আমি শুবলৈ যাম তাৰ আগে আমি আকৌ গোটেই দিনটো আমি এবাৰ ৰিকেপ কৰিব পাৰো যে মই কি কৰিলো এই 7টা দিশত ডেভেলপ কৰাৰ ক্ষেত্ৰত গতিকে যেতিয়া ধৰক আমি এইকেইটা ৰাতিপুৱা উঠি পেলাই যেতিয়া আমি এইকেইটা দিশৰ ওপৰত আমি গুৰুত্ব প্ৰদান আমি কৰিছো আমাৰ যে ইমোশনাল দিশ তাৰ কাৰণে আমি যোগা কৰিছো প্ৰাণায়াম কৰিছো বা আমি মেডিটেশন কৰিছো সেই ধৰণে আমি কিছু সময় আমি কটাব পাৰো যেহেতু এতিয়া অলমোষ্ট এটা লকডাউন পৰ্যায়তে আমাৰ মানে আছে সো তেনেকৈ কিছু সময় কটালো তাৰপিছত সেইখিনি কৰাৰ পিছত আমি যোগা কৰিলো প্ৰাণায়াম কৰিলো এক্সাৰসাইজ কৰিলো মেডিটেশন খুব ইম্পৰ্টেণ্ট মেডিটেশন মই এটা মেডিটেশন শিকাও যেটো আমি গ্ৰেটফুলনেছ মেডিটেশন বুলি কওঁ আৰু সেইটো এটা খুব পাৱাৰফুল মেডিটেশন সো আমি মেডিটেশন আমি ডেইলি আমি কৰিব পাৰো তেনেকৈ আমি আমাৰ এই 3টা দিশ আমি কাম মানে উন্নত কৰিলো তাৰপিছত আমি হয়তো অকমান ইন্টেলেকচুৱেল দিশটো উন্নত কৰিবৰ কাৰণে হয়তো আমি বিভিন্ন ধৰণৰ আমি কাম কৰিব পাৰো পঢ়া শুনা কৰিব পাৰো আমি অকমান আমি লিখা মেলা কৰিব পাৰো বা বিভিন্ন ধৰণৰ আমি বিভিন্ন টপিকৰ ওপৰত আমি ৰিচাৰ্চ কৰিব পাৰো গতিকে আমি সেই ধৰণে কিছু সময় এই দিশটো উন্নত কৰিবৰ কাৰণে তাৰ ওপৰত আমি মনোনিৱেশ কৰিব পাৰো তাৰ পিছত আমাৰ ৰিলেশনশিপ বিলাক আমি ৰিলেশনশিপ বিলাক আমি ঠিক কৰিবৰ কাৰণে কাম কৰিব পাৰো আমাৰ ঘৰৰ মানুহৰ লগত ৰিলেশনশিপ আমাৰ হাজবেণ্ড ওয়াইফৰ লগত ৰিলেশনশিপ ল'ৰা ছোৱালীৰ লগত ৰিলেশনশিপ আমাৰ ফ্ৰেণ্ডছৰ লগত ৰিলেশনশিপ আমাৰ আত্মীয় কুটুম্বৰ লগত ৰিলেশনশিপ গতিকে আমি এই ধৰণে এই ৰিলেশনশিপ বিলাক ডেভেলপ কৰাৰ ওপৰত আমি গুৰুত্ব কৰিব পাৰো সেই ধৰণে আমি কিছু সময় আমি কটাব পাৰো তাৰ ওপৰত আমি ফোকাস কৰিব পাৰো কাৰণ আমাৰ ৰিলেশনশিপ ইজ ভেৰি ভেৰি এসেনশিয়াল আৰু আমি আসলে কিমান সুখী হৈছো ইভেন হাৰ্ভাৰ্ডতো ইয়াৰ ওপৰত গৱেষণা হৈয়ে আছে আৰু তাত সেই গৱেষণাটো এই কথাটো ওলাই পৰিছে যে আসলে মানুহ কিমান সুখী হৈছে সেই কথাটো ইয়াৰ ওপৰতে নিৰ্ভৰ কৰিছে যে মানুহৰ যেটো ৰিলেশনশিপ সেই ৰিলেশনশিপ বিলাক কেনেকুৱা যেতিয়া আমাৰ ৰিলেশনশিপ বিলাক ভাল হ'ব তেতিয়া আমি সুখী হ'ম আৰু যদি আমাৰ ৰিলেশনশিপ বিলাক ঠিক হোৱা নাই বাকি সব আছে আমাৰ টকা পইচা অজস্ৰ টকা পইচা আছে আমাৰ সব আমাৰ হয়তো বহুত কিবা কিবি আছে কিন্তু
আমাৰ যদি ৰিলেশ্যনশ্বিপ বিলাক ঠিক হোৱা নাই তেনেহ'লে আমাক সেই বস্তু বাকী বস্তুবিলাকে আমাক সুখী কৰিব নোৱাৰিব গতিকে এইটোৱে আমাৰ কাৰণে এটা সুযোগ যাতে আমাৰ ৰিলেশ্যনশ্বিপ বিলাক আমি ডেভেলপ কৰিব পাৰোঁ হয়তো এতিয়া আমি কিছু ক্ষেত্ৰত যিহেতু বাধা আছে হয়তো আমি ফোনৰ যোগেদি ৰিলেশ্যনশ্বিপ বিলাক আমি ঠিক কৰিব পাৰোঁ যিবিলাক আমাৰ দূৰণিবতীয়া ৰিলেশ্যনশ্বিপ হয়তো আমি লগ পাবৰ য'ত স্কোপ নাই আমি আমাৰ গেপ এটা হৈ গৈছে সেই গেপবোৰ যাতে আমি ব্ৰিজ কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিব পাৰোঁ তাৰ লগতে ধৰক আমাৰ এতিয়া কথাটো হৈছে কি যে আমাৰ যিটো ইকনমিক দিশ সেইটো এটা খুব ইম্পৰ্টেণ্ট কথা এতিয়া ইকনমি বুলি কোৱাৰ লগে অকণমান এটা সমস্যা এটা আহি পৰিছে গতিকে যিসকল স্বনিয়োজিত ছেল্ফ এমপ্লয়ড স্বনিয়োজিত ব্যক্তি তেখেতসকলৰ কাৰণেও এটা সমস্যা এটা আহি পৰিছে কাৰণ কাম কৰিব নোৱাৰা এক অৱস্থা আহি পৰিছে কিন্তু কেনেকৈ কৰিব পাৰে কিবা আমি বিকল্প আমি উলিয়াব পাৰোঁ নেকি বা যিটো আমি কৰি আছো সেইটোতে কেনেকৈ আকৌ আমি কেনেকৈ নিজক আকৌ সেইটো ডেভেলপ কৰিব পাৰোঁ বা আমাৰ ইকনমিক দিশটো কি ধৰণে আমি সচ্ছল কৰিব পাৰোঁ সেইটোৰ ওপৰত আমি কিছু সময় ফ'কাছ কৰিব লাগিব আৰু আচলতে এনেকুৱা নহয় যে যিসকলে অকল ছেল্ফ এমপ্লয়ড তেওঁলোকেই লাগিব কিন্তু যিসকল মই ভাবোঁ যে চৰকাৰী চাকৰি কৰিছে তেখেতসকলেও এই ইকনমিক দিশটো যাতে উন্নত কৰিব পাৰে তাৰ ওপৰত ব্যৱস্থা নিশ্চয় ল'ব লাগিব আৰু অন্ততঃ নিজক যাতে আৰু বেটাৰ পাৰফৰ্ম কৰাৰ কাৰণে নিজক যাতে উন্নত কৰিব পাৰে নিজৰ ক্ৰাফ্টটোক আকৌ ৰিফাইন কৰিব পাৰে তাৰ কাৰণে কাম কৰিব পাৰে আৰু যিসকল ছেল্ফ এমপ্লয়ড তেওঁলোকে বিকল্প ব্যৱস্থা কৰিব পাৰে মই যিহেতু ছেল্ফ এমপ্লয়ড মই চৰকাৰী চাকৰি নকৰোঁ বা চ' তাৰ কাৰণে এতিয়া মই কিছুমান বিকল্প ব্যৱস্থা মই উলিয়াই লৈছোঁ আৰু যিবিলাক আৰুনো কি কৰিব পাৰে মই তেনেকৈ বহু সময় তাৰ ওপৰতে মই বহু সময় ফ'কাছ কৰোঁ যে কেনেকৈ মই কি কাম কৰিব পাৰোঁ বিকল্প হিচাপে আৰু প্লাছ ধৰক আৰু মই কেনেকৈ নিজকে ৰিফাইন কৰিব পাৰোঁ নিজক আকৌ ডেভেলপ কৰিব পাৰোঁ মই যোৱাবাৰ লকডাউনৰ সময়তো মই সেইটোক এটা অপৰচুনিটি হিচাপে মই ধৰি লৈছোঁ আৰু তাৰ যোগেদিও মই লাষ্ট হেৰিটো মই নিজক কেইবাটাও কৰ্চ কৰিছোঁ নিজক ডেভেলপ কৰিবৰ কাৰণে মই চেষ্টা কৰিছোঁ আৰু ইকনমিক দিশটো ছিকিউৰ কৰিবৰ কাৰণে মই বিকল্প ব্যৱস্থাৰ চিন্তা কৰিছোঁ আৰু সেইটোৱে কামতো দিছে গতিকে আমি যদি অকণমান চিন্তা কৰোঁ ডেফিনেটলি আমাৰ ইকনমিক দিশটো যদি আমি স্বনিয়োজিত হৈও আছোঁ অকণমান চিন্তা কৰিলে নিশ্চয় আমি সুফল পাম আমি সেইটো ঠিক কৰিব পাৰিম গতিকে সেইধৰণে আমি সেই দিশটোৰ ওপৰত আমি কাম কৰিব পাৰোঁ আৰু নেক্সট ছ'চিয়েল দিশটো এতিয়া ছ'চিয়েল দিশ বুলি ধৰক কোৱাৰ লগে লগে আমি যাতে অকণমান হ'লেও সমাজত কিবা এটা প্ৰভাৱ পেলাব পাৰোঁ আৰু নিজৰ কামৰ যোগেদি অকণমান হ'লেও আমি যিটো বৃত্তিৰ লগত জড়িত হৈ আছো তাৰ যোগেদি আমি কিবা পাৰোঁ নেকি বা বৃত্তিৰ লগত জড়িত হৈ নাথাকিলেও কথা নাই আমি আপোনালোকেও নিশ্চয় নিউজত পাই আছে যে খুব ভাল লাগিছে যে এতিয়া মানে বহু ঠাইত মই ফেচবুকত দেখি আছো যে বহুতে খানা বনাই পেলাই যিসকল হোম আইচলেশ্যনত আছে তেখেতসকলক খানা দিছে ৰাতিৰ দিনৰ খানা দিছে চ' এই ধৰণে তেওঁলোকে যিটো মানে সমাজৰ আন মানুহৰ জীৱনত কিছু পৰিমাণে হ'লেও প্ৰভাৱিত কৰিবৰ কাৰণে চেষ্টা কৰিছে গতিকে আমিও তেনেকৈ কিবা পাৰোঁ নেকি আমি যিখিনি সক্ষম হিচাপত আমি কিবা কৰিব পাৰোঁ নেকি ছ'চিয়েল দিশটো উন্নত কৰাৰ ক্ষেত্ৰত গতিকে এই ধৰণেই যদি আমি এই 7টা দিশৰ ওপৰত যদি আমি ডেইলি যদি ফ'কাছ কৰিছোঁ আৰু এই 7টা দিশ যদি আমি গ্ৰ' কৰিব পাৰিছোঁ বা গ্ৰ' কৰাৰ ওপৰত যদি আমি মনোনিৱেশ কৰিছোঁ আমি চাইছোঁ আজি মই এতিয়া গ্ৰ' হৈ আছে নে নাই বা মই প্লেনিং এটা কৰিছোঁ আৰু ৰাতি যেতিয়া মই এবাৰ গোটেই ৰিকেপ কৰিছোঁ মই চাইছোঁ যে মোৰ এই 7টা দিশৰনো আজি কি গ্ৰ' হ'ল মই কি এচিভ কৰিলোঁ কি গ্ৰ'থ হ'ল মোৰ কি আজি ছাকচেছ মই পালোঁ এই 7টা দিশৰ ক্ষেত্ৰত তেনেকৈ যদি আমি ৰিভিউ কৰোঁ আমাক সেইটোৱে আচলতে জীৱনৰ এটা উদ্দেশ্য দিব আৰু আমাৰ নেক্সট দিনটো আকৌ আমি মানে জীয়াই থাকিবৰ কাৰণে এটা অনুপ্ৰেৰণা পাম আৰু আচলতে বহু সময়ত এনেকুৱা হৈছে যে এই পেণ্ডেমিকৰ সময়ত আমাৰ কেতিয়াবা বহুতৰে জীৱনৰ যেন উদ্দেশ্য আমি হেৰুৱাই পেলাইছোঁ কাৰণ আমি চাৰিওফালে কেৱল মানুহৰ মৃত্যুৰ খবৰ পাইছোঁ মোৰ নিজৰ লগৰ ল'ৰা এজন সেইদিনাখন ঢুকাইছে খুব চোকা ল'ৰা MIT পৰা পাছ কৰা হয়তো বহুতে চিনি পায় ডক্টৰ হেমাংগ দত্ত জয়পুৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ আছিলে গতিকে আমি নিজৰ আপোন মানুহ কিছুমানো আমি হেৰুৱাইছোঁ কিন্তু এই গোটেই কথা বতৰাবিলাকে বা এটা যিটো হোপলেছনেছ এটা চিটুৱেশ্যন আহি পৰিছে আমি জীৱনৰ যেনেকৈ উদ্দেশ্য নাইকিয়া হৈ গৈছে এনেকুৱা ধৰণৰ কেতিয়াবা হয়তো আমি ফিল কৰিছোঁ কিন্তু যদি আমি এই 7টা দিশৰ ডেভেলপমেণ্টৰ ওপৰত আমি গুৰুত্ব দিছোঁ এইটোৱে কিন্তু আমাক এটা জীৱনৰ উদ্দেশ্য দিব আৰু আমি তেতিয়াহে কাম কৰিব পাৰিম যেতিয়া আমি জীৱনৰ উদ্দেশ্য বিচাৰি পাম আমি জীয়াই থকাৰ যেতিয়া আমি
উদ্দেশ্য বিচাৰি পাম আৰু এই উদ্দেশ্য বিচাৰি পালে আমি জীৱনত আগুৱাই যাব পাৰিম আৰু এই ধৰণে মই ভাবো যে আমাৰ এই যিটো পেণ্ডেমিক চিটুৱেশ্যন চলি আছে তাৰ পৰা এইখিনিয়ে মই ভাবো যে ওলাই অহাৰ ক্ষেত্ৰত আৰু মই নিজেও সেইখিনি নিজৰ ব্যক্তিগতভাৱে কৰিবৰ কাৰণে মই চেষ্টা কৰিছো সেইখিনি আৰু মই নিজেও সুফল লাভ কৰিছো মোৰ নিজৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰিও মই এই কথাখিনি মই কৈছো গতিকে মই ভাবো যে এইখিনিয়ে হয়তো আমাক সহায় নিশ্চয় কৰিব বুলি মোৰ এটা বিশ্বাস গতিকে মোৰ এইখিনি মনৰ কথা মই এই মনৰ কথাখিনি মই আপোনালোকৰ আগত মই ক'লো যদি আপোনালোকৰ কিবা সুধিবলগীয়া থাকে বা কিবা কুৱেশ্যন থাকে নিশ্চয় মই সাধ্য অনুযায়ী তাৰ এনচাৰ দিবলৈ চেষ্টা কৰিম Thank you, sir, for the wonderful talk. আপুনি যেনেকৈ কৈছে জীৱনটো আমি যেনেকৈ জীৱন যাপন কৰি আছো তাক কেইটামান ভাগত ভগাই লৈ যদি আমি প্ৰতিটোৰ ওপৰত গুৰুত্ব দিওঁ হয়তো আমি পেণ্ডেমিক চিটুৱেশ্যনতো আমি মনৰ ষ্ট্ৰেছখিনি কিছু পৰিমাণে হ'লেও আমি তাক অতিক্ৰম কৰিব পাৰিম নহয় জানো থেংক ইউ ছাৰলৈ আৰু প্ৰশ্ন যদি আছে আমি অলপ পিছত আলোচনা কৰিম বুলি ভাবিছো ছাৰ আপোনাক অনুৰোধ কৰিছো আপুনি লাইনত থাকক Our next panelist is Advocate Dipumoni Thakuria, who is a lawyer practicing in the Guwahati High Court for 22 years now. From his experience of dealing with various types of clients, he has so far written quite a few articles in both English and Assamese newspapers on mental well-being and counseling. এটা সময়ত তেখেতে কেইটামান এনজিঅ'ৰ লগ লাগি প্ৰায় কাউন্সেলিং সেশনো লৈছিলে এতিয়া আমি অনুৰোধ কৰিছো তেখেতৰ সমূহ উপস্থাপন আমাৰ সন্মুখত আৰম্ভ কৰিবলৈ স্যাৰ প্লিজ এডভোকেট দীপমণি ঠাকুৰীয়া নমস্কাৰ মোক শুনি পাইছে নে হয় শুনিছো শুনিছো আমি কৰোনা সংক্ৰান্তীয় ষ্ট্ৰেছ বিষয়ত আলোচনা কৰি আছো এই ষ্ট্ৰেছটো হৈছে আমাৰ শৰীৰৰ ওপৰত পৰা মানসিক চাপ বা হেঁচা আৰু এই মানসিক চাপ বা হেঁচাটো আমাৰ সকলো সময়তে থাকে কিন্তু এতিয়া কোভিড চিটুৱেশ্যনত মানে উপাৰ্জনৰ পথত হোৱা অচলাৱস্থা বা টিভি নিউজ আদিৰ খবৰ বাতৰিবোৰ আমি যে পাই আছো তাৰ ফলত আমাৰ দৈনন্দিন জীৱনত ষ্ট্ৰেছৰ প্ৰভাৱবিলাক বৃদ্ধি পাইছে আৰু এই ষ্ট্ৰেছটো তিনিটা মানে ভাগত ভাগ কৰা হয় সাধাৰণতে নিম্ন মাত্ৰাৰ ষ্ট্ৰেছ বা মধ্যমীয়া ষ্ট্ৰেছ আৰু উচ্চ মাত্ৰাৰ ষ্ট্ৰেছ বুলি কোৱা হয় এতিয়া ধৰি লওক যে আমি বজাৰৰ পৰা ঘৰলৈ উভতি আহিছো তেতিয়া ঘৰৰ মানুহজনীয়ে যদি আপোনাক কয় বা মানুহজনে যদি আপোনাক কয় যে হাত ভৰি ধুলা নে চেনিটাইজাৰ ললা নে বাহিৰৰ কাপোৰ বেলেগে ৰাখা সেইখিনি কোৱাৰ লগে লগে আমাৰ শৰীৰত নিম্ন মাত্ৰাৰ ষ্ট্ৰেছে প্ৰভাৱ পেলায় ঠিক তেনেকৈ যদি আমাৰ ওচৰ চুবুৰীয়া বা আত্মীয় কাৰোবাৰ বিয়োগ ঘটে তেতিয়া আমাৰ শৰীৰত মধ্যমীয়া মাত্ৰাৰ ষ্ট্ৰেছ পৰে বা উচ্চ মাত্ৰাৰ ষ্ট্ৰেছ পৰে আচলতে আমি এই কথাবিলাক প্ৰত্যেকেই জানোৱে কিন্তু আমি জানো বুলি ভাবো কাৰণে আমি কোনো ধৰণৰ মানে প্ৰচেষ্টা হাতত নলওঁ বা সাধাৰণভাৱে ষ্ট্ৰেছ বিষয়টো আমি এৰাই চলো আমি কওঁ যে আপোনাৰ কি হৈছে বোলে অলপ টেনচন হৈছে ৰ'ব কিন্তু এই টেনচনটো আমি দূৰ কৰাৰ কাৰণে কোনো ধৰণৰ মানে আমি শুনা পোৱা নাই নেকি হেল্ল' শুনিছেনে আমি ধৰক যোগাসনৰ আমি অভ্যাস আৰম্ভ কৰিলো 7 দিন মান পিছত এদিন আমি শুই উঠোতে দেৰি হ'ল তেতিয়া আমি কৰো কি যে আজি নকৰো দে আজি যোগাসন নকৰো দে ঠিক তেনেকে আমাৰ এটা সন্দেহ আছে যে যোগাসন কৰিলেনো কি লাভ হ'ব বা ধ্যান কৰিলে আমাৰ কি লাভ হ'ব এই ধৰণৰ সন্দেহৰ বাবেও আমি কি কৰো সাধাৰণতে অভ্যাসবিলাক আমি নকৰো আৰু নকৰাৰ ফলত আমাৰ কি হয় ষ্ট্ৰেছৰ যিটো লেভেল সেইটো মানে বাঢ়ি গৈ থাকে আৰু আমি মানে ডিপ্ৰেছনত ভুগিবলগীয়া হয় এতিয়া ধৰি লওক
আমি কোনোবা এজনে মানে ভ্যাকচিন লৈছো তেতিয়া এই ভ্যাকচিন লোৱাৰ সময়ত জ্বৰ উঠিব পাৰে মূৰ বিষাব পাৰে এই ধৰণৰ কথা ভাবি শৰীৰত এটা ষ্ট্ৰেছ হয় সেই ষ্ট্ৰেছটো হয় নিম্নমাত্ৰা ষ্ট্ৰেছ কিন্তু পৰিয়ালৰ আন সদস্যৰ ওপৰতো সেই নিম্নমাত্ৰাৰ ষ্ট্ৰেছ একেলগে হ'ব আৰু সেইখিনি সময়ত যদি ভ্যাকচিন লোৱা মানুহজনে অনবৰত যদি অক্সিমিটাৰত অক্সিজেন লেভেলটো চাই থাকে বা জ্বৰ উঠিছে কাৰণে তেওঁ অক্সিজেন লেভেলটো চেক কৰি থাকে পালছটো চেক কৰি থাকে তেতিয়া তেওঁক যিসকলে মানে লক্ষ্য কৰি আছে সেইসকলৰ ওপৰত মধ্যমীয়া ধৰণৰ ষ্ট্ৰেছ পৰে গতিকে এই যে ষ্ট্ৰেছৰ মাত্ৰাবিলাক নিম্ন মাত্ৰাৰ ষ্ট্ৰেছ মধ্যমীয়া মাত্ৰাৰ ষ্ট্ৰেছ বা উচ্চ মাত্ৰাৰ ষ্ট্ৰেছ এই নিম্ন মাত্ৰাৰ ষ্ট্ৰেছটোৱে ক্ৰমান্বয়ে মানে বাঢ়ি গৈ মধ্যমীয়া ষ্ট্ৰেছলৈ পৰ্যবেক্ষিত হয় আৰু মধ্যমীয়া ষ্ট্ৰেছটো বাঢ়ি গৈ পেলাই উচ্চ মাত্ৰাৰ ষ্ট্ৰেছলৈ পৰ্যবেক্ষিত হয় গতিকে যেতিয়াই আমি বুকুখন গধুৰ অনুভৱ কৰোঁ বা অলপ গধুৰ অনুভৱ কৰোঁ তেতিয়া আমি কি কৰিব লাগে আমি গা ধুব লাগে গান শুনিব লাগে বা আমাৰ ওপৰৰ দুজন বক্তাই কৈ যোৱাৰ নিচিনা আমি মনোৰঞ্জনমূলক এই অনুষ্ঠান উপভোগ কৰিব লাগে পৰাপক্ষত বৰ্তমান সময়ত এই খবৰৰ কাগজ বাতৰি কাগজ আদি পঢ়িব নালাগে টিভিৰ নিউজবিলাক চাব নালাগে কাৰণ আমি দেখিছোঁ টিভি নিউজত যে মানুহক সাৱধান কৰাৰ অৰ্থে চিতাৰ জুইৰ পৰ্যন্ত মানে দেখুৱাই আছে টিভি বিলাকে কিন্তু শ্মশানৰ চিতাৰ জুই দেখাৰ পিছত এজন মানুহৰ ওপৰত ষ্ট্ৰেছৰ প্ৰভাৱটো বৃদ্ধি হৈ যায় কিন্তু টিভি নিউজবিলাকে সেইবিলাক কথা ফলো নকৰে তেওঁলোকে মানুহক সচেতন কৰাৰ অৰ্থে কোভিডৰ বিষয়ে সাৱধান কৰাৰ বাবে তেওঁলোকে তেনেকুৱা ধৰণৰ নিউজবিলাক প্ৰচাৰ কৰি আছে সংবাদ মাধ্যমেও ঠিক সেইদৰে মৰা খবৰবিলাক প্ৰচাৰ কৰি আছে তেওঁলোকে ভবা নাই যে ইয়ে মানুহৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে আজি দৈনিক অসমখনত দেখিছোঁ 20টাতকৈ অধিক মৰাৰ খবৰ আছে গতিকে এই 20টা যদি মৰাৰ খবৰ এখন পেপাৰত থাকে তেতিয়াহ'লে মানুহজনে সেই খবৰবোৰ পঢ়াৰ পিছত তেওঁৰ ওপৰত নিশ্চয়কৈ ষ্ট্ৰেছ পৰিব আৰু যিবিলাকৰ উচ্চ মাত্ৰাৰ ষ্ট্ৰেছত ভুক্তভোগী হয় তেওঁলোকে কৰিব লাগে কি ধ্যান আৰু যোগাসন কৰিব লাগে আৰু ধ্যান আৰু যোগাসনেহে উচ্চ মাত্ৰাৰ ষ্টেজৰ পৰা মুক্তি দিব পাৰে আৰু অন্যথা মানুহজন ডিপ্ৰেছন বা হতাশাগ্ৰস্ত হ'ব পাৰে আৰু হতাশাগ্ৰস্ত হোৱাৰ লগে লগে মানুহজনে ক্ৰমান্বয়ে নিৰাশাগ্ৰস্ত হৈ পেলাই আত্মহত্যাৰ পথ বাছি ল'ব পাৰে গতিকে মানুহজনে যাতে নিৰাশাগ্ৰস্ত অৱস্থালৈ নাযায় বা হতাশাগ্ৰস্ত অৱস্থালৈ নাযায় তাৰ কাৰণে কৰিব লাগে কি যোগাসন আৰু ব্যায়ামৰ নিচিনা মানে ব্যৱস্থা ল'ব লাগে আৰু ধ্যান কৰিব লাগে আৰু এই ধ্যান বা কৰিবৰ কাৰণে প্ৰশিক্ষকৰ দ্বাৰা শিকি ল'ব লাগে অন্যথা মানে স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে সেইকাৰণে নিম্ন মাত্ৰাৰ ষ্ট্ৰেছ বা মধ্যমীয়া মাত্ৰাৰ ষ্ট্ৰেছ আমি গা ধুই খোজকাঢ়ি আমি কমাব পাৰোঁ কিন্তু উচ্চ মাত্ৰাৰ ষ্ট্ৰেছ ব্যায়াম বা যোগাসনৰ দ্বাৰাহে আমি কমাব পাৰিম আৰু মই দেখিছোঁ আমাৰ এই অনুষ্ঠানত যি দুজনে বক্তাই ইতিমধ্যে কিছু কথা ক'লে তেখেতসকলে যিখিনি প্ৰশ্ন আহিব তাৰ সদুত্তৰ দিব পাৰিব গতিকে মই এইখিনি কৈয়ে মই মোৰ চমু কথা অভিজ্ঞতাৰ ফালৰ পৰা কোৱা কথাখিনি আৰু আমাৰ যি মানসিক লক্ষণ দেখা যায় বা আৱেগিক লক্ষণ বা শাৰীৰিক লক্ষণ বিলাক দেখা যায় এইবিলাকৰ ওপৰতো তেখেতসকলে মোতকৈ ভালদৰে মানে আলোচনা কৰিব পাৰিব বুলি আশা ৰাখি পেলাই মই মোৰ ক্ষুদ্ৰ কথাখিনিৰ সামৰণি মাৰিছোঁ ধন্যবাদ আটাইলৈ নমস্কাৰ জনাইছোঁ ধন্যবাদ বহুত ধন্যবাদ এডভোকেট ঠাকুৰীয়া ছাৰলৈ তেখেতে নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা যেহেতু তেখেতেও কাউন্সেলিং ক্লাছ কিছুমান এনজিঅ লগ লাগি লৈছিলে গতিকে অভিজ্ঞতাৰ ওপৰত আৰু বিভিন্ন ক্লায়েণ্টৰ লগত তেখেতে ডিল কৰোঁতে কিছুমান অভিজ্ঞতা হৈছে সেইখিনি কথাকেই তেখেতে সজাই পৰা আমাৰ আগত শ্বেয়াৰ কৰিছে আৰু এই পেণ্ডেমিকৰ পৰিপ্ৰেক্ষিতত তাৰ বাবে আমি নথৈ কৃতজ্ঞ যদি কাৰোবাৰ প্ৰশ্ন আছে হয়তো পিছলৈ সুধিলে বেছি ভাল হ'ব বা তেওঁলোকে চেট বক্সতো প্ৰশ্নখিনি দাখিল কৰিব পাৰে তেখেতলৈ বহুত ধন্যবাদ যাচিলো
Now I introduce Dr. Shailendra Kumar Das, who is a physician by profession. যোৱা 1.5 দশক জুৰি তেখেতো আমাৰ আৰু এগৰাকী পেনেলিষ্ট আৰু তেখেতে যোৱা 1.5 দশক জুৰি চিকিৎসা সেৱাৰ লগত জড়িত আৰু জৰুৰীকালীন চিকিৎসা ক্ষেত্ৰতো তেখেত যথেষ্ট অভিজ্ঞতা পুষ্ট তেখেত এগৰাকী ডক্টৰ আৰু আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে তেখেত ওয়েসিস ফাউণ্ডেশ্যনৰ এগৰাকী ফাউণ্ডাৰ মেম্বাৰ সেয়েহে ডক্টৰ শৈলেন্দ্ৰ আপোনাৰ দৃষ্টিভংগীৰে আজিৰ আলোচনাৰ বিষয়বস্তু সম্পৰ্কে দুআষাৰ আমাক ক'বলৈ আপোনাক আমি অনুৰোধ জনালো স্যাৰ প্লিজ ডক্টৰ শৈলেন্দ্ৰ প্লিজ আনমিউট কৰক ডক্টৰ দাস আনমিউট কৰক নিজক আমি শুনা পোৱা নাই ডক্টৰ স্যাৰ আনমিউট কৰি লওক মাইকটো স্যার তলত এটা স্পিকাৰৰ নিচিনা আহিছে হেতু টিপি দিলে আনমিউট হৈ যাব হৈছে শৈলেন্দ্ৰ আনমিউট হোৱা নাই আনমিউট কৰি লওক হেল্ল' শুনা পাইছে নে পাইছো শুনা পাইছো হয় এতিয়া শুনিছো প্লিজ শুনা পাই আছে নে হয় শুনিছো স্যাৰ নমস্কাৰ মই ডক্টৰ শৈলেন্দ্ৰ কুমাৰ দাস একচুয়ালি আজিৰ যোনটো টপিক হৈছে স্ট্ৰেছ ডিউ টু কোভিড সিচুৱেশ্যন সো স্ট্ৰেছ এটা বহুত ভেগ টাৰ্ম আপুনি স্ট্ৰেছটো কোন ফালৰ পৰা ক'ব কাৰণ কোভিডৰ নিচিনা যোনটো অতিমাৰী সেইটো বৰ্তমান সিচুৱেশ্যনৰ মানুহে আগতে কেতিয়াও দেখা নাই এনেকুৱা এটা সিচুৱেশ্যনত মানুহবিলাকে যিখিনি সাডেন চেঞ্জ দেখা পাইছে বস্তুটো তেখেতে এইটো কি বুলি ভাষাতকৈ হজম কৰিব পৰা নাই জেনেৰেল ভাষাত সো এতিয়া কি হৈছে ইয়াৰ দ্বাৰা মানুহ সাডেন চেঞ্জৰ ফালৰ পৰা মানুহত স্ট্ৰেছটো ফিজিকেল মেণ্টেল সোশিয়েল ইমোশনেল ফাইনেন্সিয়েল এভৰিথিং মানে সব ফালৰ পৰা বস্তুটো হৈছে সো এতিয়া আমি বেলেগ কথা নকলেও বিশেষকৈ আমি ফেমিলি সাইডটোৰ পৰা কথাখিনি কৈছো এতিয়া এটা ফেমিলিত বহুত ধৰণৰ মেম্বাৰ থাকে আমাৰ এজেড মা দেউতা আমি বা আমাৰ সন্তান কেইটা সো এনেকুৱা এটা কণ্ডিশ্যনত আমি নিজকে কেনেকে চম্ভালিম এতিয়া ধৰি লওক আমি মেল সাইডটো বাহিৰৰ পৰা আমি কাম চাম কৰি আহো আমি মানে মই ক'ব বিচাৰিছো যে আমাৰ যিখিনি নৰ্মেল ডিউটি সেই ডিউটিখিনি আমি ভালকে কৰিব পৰা হেল্ল' হেল্ল' শুনা পাই আছে নে শুনা পাইছো আপুনি কৈ যাওক শুনিছো ওকে মানে এতিয়া সব কোভিড সিচুৱেশ্যনৰ কাৰণে এনেকুৱা প্ৰব্লেম হৈছে যে মানুহবিলাক এতিয়া বাহিৰত ভালকে কামবিলাক কৰিব পৰা নাই এতিয়া লকডাউনৰ কাৰণে ঘৰতে আবদ্ধ হৈ থাকিব লগা হৈছে সো এতিয়া ঘৰত থকাৰ ফলত কি হ'ব মানুহবিলাক প্ৰব্লেমটো ইমানেই হৈছে যে এতিয়া ধৰি লওক
শুনা পোৱা নাই কিবা ইস্যুস হৈছে নেকি কিবা প্ৰবলেম হৈছে নেকি চিত্ৰলেখা বাইদেউ হয় আমি আছে আলোকিতা বৰুৱা মেডাম আছে আচ্ছা ডক্টৰ শৈলেন্দ্ৰ কুমাৰ দাসৰ হয়তো কিবা অসুবিধা হ'ব পাৰে তেওঁ ডিউটিটো আছে ঠিক আছে গতিকে আমি মেডামক আগবাঢ়ো নেকি হয় ঠিক আছে বাৰু আমাৰ লগত বৰ্তমান আৰু আছে শ্ৰীমতী আলোকিতা বৰুৱা যিয়ে এগৰাকী সাইকোলজিক্যাল বিহেভিয়ৰাল কাউন্সিলৰ হিচাপে ইণ্ডিয়ান কাউন্সিল ফৰ চাইল্ড ৱেলফেয়াৰ that is ICCW লগত কাম কৰিছিল এটা ইউনিসেফ ফান্ডেড প্ৰজেক্টৰ অধীনত আৰু টাৰ্গেটেড ইন্টাৰভেনশন প্ৰজেক্ট অফ HIV AIDS টো কাউন্সিলৰ হিচাপে তেখেত আছিল তেখেত বৰ্তমান ইন্ডিজেন্স লাইফ সিস্টেম private limited কৰ্মৰত to deal with the psychological and lifestyle modification of patients suffering from chronic non-communicable diseases. আমি মিস আলোকিতা বৰুৱাক তেখেতৰ ভিউজ শেয়াৰ কৰিবৰ বাবে আহ্বান জনাইছো ওএসিস ফাউন্ডেশনৰ তৰফৰ পৰা প্লিজ ম্যাডাম Very good evening to all of you. It's a nice group and মোৰ ভাল লাগিছে সকলোৱে এটা ইমান সুন্দৰ টপিক লৈ আজি আমি সকলো একত্ৰিত হৈছো and মই ভাবো যে ইয়াত কোৱা হৈছিল টপিকটো যে stress. Hello am I audible? ঠিক আছে শুনিছো yes very much our topic was like stress in COVID situation. Since our prothom jetia amar lockdown hoisile tetia enekwa ta situation asile somewhere we enjoyed this lockdown kintu eibar hoyto gute situation to khube beshi negative jar karone dev amar jibur daily news ot dekhwai ase eibor karone eta amar gom nupua ke korba stress eta ami feel kori asu it is a unknown stress ei stress to e gute khini amar each and every age group of affect korise gom nupoake ba gom pai pelai dintut moi more than 3 to 4 phone calls found from my known people who are suffering anxiety then they are not going to the depression stage but in the economic part of their ba personal life of their and they are worried about the children because children are not going to school ei hokolu khini loi I always, every day, I'm getting a calls. It's okay, fine. This is a stress situation, as we can assume, everyone. But my interest is, আমি কেনেকে এটো deal কৰিম এই সিচুৱেচনটোৰ পৰা আমি যেনেকে মিস্টাৰ পলাশ কলিতাই ক'লে যে withdrawal we cannot do. We cannot go for withdrawal. Firstly, acceptance and fight against the situation. Fight বুলি কোৱাৰ লগে লগে আমি কি fight কৰিম I'm going to the one by one to the age groups like first of all we are adults we know something we can understand something we can somewhat able to handle ourselves but what about the children আমাৰ যিখিনি শিশু সকল আছে শিশু সকলক আমি কেনেকে তেওঁলোকো কিন্তু কৰবাত stress এটাত পাইছে but they don't understand what is that stress ei hoine anxiety ei hoine ki hoy telke na jane but because of their disturbance we got stressed thik ase so now I would like to say about the children how I will deal with the children then other age groups I would like to say at least ekhini samoyat ami duta kothao jodi share koru tetia hoyto amar sobore karone benefit hobo because in our all of our families we are having all age groups so in case of children Corona should not be a, we should not create any phobic situation in your mind. Like, we should not tell, hey, Corona hobode, hatkan dhuilwa. No. Yes, Corona is there. If you wash your hand, if you maintain all the things, it's never will happen to you. That is a very positive, positive vibes we are giving to them. So that is the first thing. If you play with your mask, with other known children like we stay in a joint family we have other children baki khini lora saliu ase hihotor logot ami kobo nwaru nekheliba because etwe kikutuk eta
mental anxiety দিব, they will যেটো তেওঁলোকে সদায় কৰি আহিছে জয়েন্ট ফ্যামিলিত সকলোৰে লগত খেলিছে মানে তেনেকুৱা ধৰণৰ এটা বস্তু কৰিছে, গতিকে তেওঁলোকক আমি ক'ব নোৱাৰো যে তোমালোকে নেখেলিবা, ওকে ইউ প্লে বাট মেক এ ডিস্টেন্স প্লেইং, কেনেকুৱা যে বেডমিন্টন খেলা, ওকে then you art competition পাতিছো, so in that way COVID is there, okay fine, and we don't know like what about the third, fourth and fifth stage, we don't have any specific idea about that, but how we will deal with this situation, এই সময়খিনি কেনেকে ডিল কৰিম in case of the children. Online classes, of course online class e hiatok ki korise mobile ot besi accustomed korise, and most of the calls I'm getting that agote iman besi mobile nesaisile, now they are getting a chance to get the mobile and all the time they are busy in mobile. So I said like, okay, that's fine, you give the mobile, do the online classes, give the mobile, and not the all the time you give some. I have 2 kids, twins. I had designed their life like, you know, tahati কোনো ধরনের এজনীৰ খুব আর্টত ইন্টারেস্ট আছে, just I'm giving an example. We know that which are the children having interest in which area. There are some apps যত আমি দেখা পাও যে there is one artist Alia Bhatt or something like Alia something what she used to say me that tai hoday sai thake sai play, now she is doing the art, she improved a lot, but I'm not saying about mobile is a bad part. Of course there are a lot of good part in this. At this situation, through YouTube we can make them a scheduled time. Their dance classes, music classes, all are there. We should not make an atmosphere for the children that COVID is there, COVID asede, don't know, just forget about the COVID. We are doing all the precaution measures and enjoy this situation, learn the things and go ahead, okay? And online class too eko stress no hoy, online class means they will learn tahator jikhini likha thake daily to daily, try to, the parents should be very concerned about that, ekhini kori loa, complete it, then you will go to the dance classes, or we are going to make a competition today, so who will dance better. So in that way, in a very positive way, like covid e amak eku koribo nware, that is a positive vibes I want in the children to raise, jitue লৰা ছোৱালীখিনিক আগুৱাই যোৱাত আৰু এই ভয়াবহ এটা সিচুৱেচন কিবা হেতু তেওঁলোকে যেন অনুভৱ নকৰে, ওকে ফাইন, আই ৱাশ মাই হেণ্ড, মই বাহিৰৰ খানা নাই খোৱা, ঘৰত মায়ে বনাই দিছে নিউট্ৰিচিয়াছ ফুড, ভাল ফুড, and I'm enjoying. That's for the children. And for the elders, I feel like elders খিনি কি হয়, মাহঁতৰ নিচিনা যিখিনি বয়সৰ, they are going to the নামঘৰ and all, এটা তেওঁলোকে যাব পৰা নাই, what they are, but what the good point on that, how we will see এটা কোভিড আইছে কতো যাব নোৱাৰো, but you are getting your son back after 2 or 3 years. কেতিয়াও ভাবা নাছিলে যে তোমাৰ লৰা বেংগলৰত চাকৰি কৰিছিলে, কেতিয়াবা ঘূৰি আহি তোমাৰ লগত থাকিব. Have you ever think about that? Then the mother will feel, yes, এটোটো হয়, তুমি ভাবিছিলানে তোমাৰ লৰা তুমি last 2 বছৰ ধৰি তোমাৰ লগত পাইছা, you are getting a family because of COVID, you are getting this. Okay, now the third part is like financial part. That is a very important for the person who is the main, you know, income source of the family. Like I do calls, I get calls from my, you know, known friends, mostly the friends, they know my background, they got a call, they used to call me up, are etia to more travel agency asile bondho hoi gol, ki koru, keneke family to salam, that what you can do in COVID situation, what else is going on now, like little bit of 1 or 2 business tips I am not able to give, but try to give it. Ki etia sanitizer ase, gloves ase, ebilak loi kiba koribo para biswasun. So these are the informative things we can give. Like in COVID situation, hospitals are earning a lot, isn't it? Some like etia jikhini hospitals ase teonke khub earn kori ase, kintu all these are doctors are affected to COVID? No. So there are many positive things in this situation also, and we are the psychologists. We always believe in that whatever the situation, we try to find out the positive part and work on that and let them, the people, the society go ahead with this. So there are 3 things I would like to say. And aru eta kotha moi kobo bisarim je etu situation hoday of course na thake, etu jabo ahibo, we don't know about the future. Now about the media part, what we will take from the media, what's positivity, what the positive vibes we will take out from the media. In my communication, I'm trying to find out what positivity in this COVID situation I can learn. That is,
In media, Kali Kiman asile, I just see in the morning to make understand the others. Like when I get a call today, I will counsel them in this way. But my duty is to make them positive, fight with the situation, just live the life. That is my aim and objective. So moi ratipa hoda scoring to sao. Baki eku na sao. Je Kali Kiman asile 7,000, 6,000, aji kiman hoise 5,000. Kun morise, who died? Kune koise, iman manu morise. June situation to count koribo jana nai. 90 loike, 90 mur nijor gharat mur dada asile. Tar bahut beya situation asile. Kintu he knows everything technically and medically. He's very much sound. He used to see all the things. Keneke nijor protect koribo lage. So 95 hu jodi hoise, 92 hoise, then immediately you go to the doctors. Junkhini manuhe below that came, they are dying. They don't know how to take care in the COVID situation. COVID manhu mora nai. If people are little aware about the disease. Now the second part, how I will say like iman hoise ki hobo. Nothing will be happen. See, before 10 days it was 6,000. Now it is, yesterday it was I think 5,100, and like rating is 8,000. So these are the calculations we used to make them error. Like enekwa calculatively jodi moi kotha kini ko ekutu hua nai, okay hua nai, tumar neighborhoodot kiman jonor hoise, how many has died in your neighborhood? No one. That's okay, fine, enjoy. Now only the thing is that economic part to man sabo lage. Economic part of enekwa hoy kisman manu ase je teuluke khub daily jitu olop agote Polash Kolitai koisle je lifestyle jibon khoilir kotha, thik ase, that is a very important part. If I don't save my money today, kailo jodi enekwa situations ahe, how I will deal with that? That is in our life. Savings is a very important part. Aji I'm happy because next 1 year somehow I will manage my life. Okay, so like 1 or 2 years moi manage koribo pari, moi iman khini I did. So whenever we are earning, we have to make an economic planning. Kali jodi kiba ta problem ahe, hey problem to jan amar beya obostha no hoy. Even I said my maid too, I used to counsel her, if you are earning 4,000, 2,000, you deposit always. This money now we are going to utilize. Aji jodi mur kamu na thake, next pandemic situation will go, but that will be managed. And our extra, budget or bahirot ami kisman kharos koru, hekhini okoman etu samoyot ami komai dile, we can survive very easily. Tenekwa eku kotha na thake. I feel like these are very practical thing we need to do. Or kisuman enekwa no hoy. And in case of children, I would like to say one more part. Life is not always bed of roses. Life will twist like anything. When we teach the children, when they are doing, misuse of their pencils, all these things, we need to show them the children in slums. They are not getting a pencil to write. You are in such a good place. You are getting everything, but you are doing misuse of this. See the children, he does not have the clothes. Life is always that whatever you are getting now, you may not be get tomorrow. And not much more enjoyment. Etu nohoy je life to tokol tumi enjoy koriba. These are the adjustment. Everything should be adjusted in your life. Like enjoyment is a part of life. Our activities should be there. We have to do something for the society. We have to fight against any situations, whatever will come. We have to build the child from childhood only, making them aware everything. Some parents are there, like moi paisu je some parents je bhabe je lora to ba chaljoni khurai khurale furti paise, that is my duty. No, furti is not the duty. Main thing is that we always have to make them aware, like everything is essential in our life. Ami jodi aji furibo goisu, I have to complete my studies. I have to, if I continue this in rest of my life, I have to earn money, I have to give support to my family, and other things will come automatically. So life is always not enjoyment. Bad or good, both times will be there. If I balance a child from childhood, make them aware about all the aspects, then they will be able to fight against each and every situation. These are the things I would like to share with my group and my friends, and I'm very much thankful to all these groups because
our country psychological part to rarely আমি চিন্তা কৰো কাৰণ আমাৰ third world country and day to day life ত আমাৰ খোৱা পিন্ধা ইমানখিনি পইচা জমা হ'ল এনেকে চলিব লাগিব তেনেকে চলিব লাগিব এনেকে আমাৰ মেইন আমাৰ খোৱা কথাটো পিন্ধা কথা এইখিনিতে আমাৰ গুচি যায় but we don't think about this physical and mental health এটা যদি balance হৈ থাকে we will be happy and our life will be absolutely problem free. I cannot say the problem free, but we will be able to deal with the problems. So this much only I would like to share with my group. If anybody wants to contact me, you can call me up. And I think in this group, I know Nayan only, so he has my contact numbers. And I do counseling also. If anyone needs counseling support, they can come to me and go through the counseling sessions also. Okay. So thank you so much for listening me very patiently. Thank you, Ms. Alokita Borua. She has provided us with a few practical tips to manage the family members, including children and elderly, during this difficult situation, during this pandemic period. So thank you, Ms. Borua. May I call upon Dr. Sandra? Dr. Sandra, আপোনাৰ কথা শুনিব বিচাৰিছিলো If he is not in the line, if the doctor is not in the line, then may we proceed for the question and answer session? Can you mute your audio button? Not speaking right now. Can you mute your buttons? Those who are not speaking right now. চিত্ৰলেখা বাইদেউ চিত্ৰলেখা বাইদেউ এটা চেট বক্সত এটা কোৱেশ্চন আছিল কোনোবা এজনে সুধিছিল যে কাৰোবাৰ যদি গল ব্লাডাৰৰ ইছ্যু আছে তেওঁলোকে ভ্যাকচিন ল'ব পাৰে নে নোৱাৰে অলৰেডি ডক্টৰ শৈলেন্দ্ৰ কুমাৰ দাস তেওঁ সুধিছিল আৰু তেওঁ কৈছে যে পাৰে হয় আচ্ছা can we please request to mute the audio buttons? Some people, those who are not speaking, can you please mute your audio button? Alokita Borua, respected Alokita Borua. Okay, thank you. Acha, halka khuna nasilu no? Right. Acha, question is to the house. Question is to the house. Everyone can listen to it, and whoever is interested, he or she can answer. যোনে ইচ্ছা কৰে তেখেতে আনসাৰ দিব পাৰে আৰু আমি প্যানেলিস্ট বিশেষকৈ আমি প্যানেলিস্ট সকলক ৰিকুৱেষ্ট কৰিছো তাৰ বাহিৰেও কোনোবাই পাৰিলে আনসাৰটো যাতে দিয়ে আচ্ছা হিৰণ্য কাইন্ডলি ৰিড আউট চিত্ৰলেখা বাইদেউ বক্সত এটা কোৱেশ্চন আহিছিল যে যদি কাৰোবাৰ আপোনাৰ গোল ব্লাডাৰৰ প্ৰবলেম থাকে ইছ্যু থাকে তেতিয়া তেওঁলোকে ভ্যাকচিন ল'ব পাৰে নে নোৱাৰে আৰু মই ডক্টৰ শৈলেন্দ্ৰ কুমাৰ দাস তেখেতলৈ কনসাল্ট কৰিলো যে তেওঁ কৈছে যে পাৰে আৰু কে বিশেষ কাৰণবশত তেওঁ যেহেতু তেওঁ হস্পিটেল অন ডিউটি আছে তেওঁ মানে আমি কন্টিনিউ কৰিব পৰা নাই আৰু তেওঁ যদি সময় হয় তেওঁ নিশ্চয় আকৌ অংশগ্ৰহণ কৰিব Any more questions? ঠিক আমি আনসাৰটো পাই গৈছো ডক্টৰ ছাৰৰ পৰা আৰু বেলেগ কিবা কোৱেশ্চন যদি আছে কোৱেশ্চন সুধিলে ভাল আছিল আৰু যদি কাৰোবাৰ ডাউটছ আছে আচ্ছা এইখিনি সময়তে মই এটা কথা শেয়াৰ কৰিব বিচাৰো আমাৰ এক্সপাৰ্ট সকলো আছে প্যানেলিস্ট সকল আছে যে আমাৰ দেশৰ মিনিষ্ট্ৰি অফ সোশ্যাল জাস্টিস এণ্ড এম্পাৱাৰমেণ্টে 2020 চনত মানে যোৱা বছৰ ছেপ্টেম্বৰ মাহত এটা প্ৰথমবাৰৰ বাবে নেশ্যনেল মেণ্টেল হেলথ হেল্পলাইন নম্বৰ এটা লঞ্চ কৰিছে নহয় জানো to Kiran helpline কোৱা হয় it was launched in September 2020 to প্ৰথম আৰু আগতে আমাৰ এনেকুৱা নাছিলে বেলেগ হেল্পলাইন আছে আমাৰ কিন্তু মেন্টাল হেলথৰ কাৰণে নাছিলে তো ইয়াতে কোৱা হৈছে যে if you know someone
in distress or feeling suicidal, যদি আপুনি suicidal অনুভৱ কৰিছে, distress হৈছে বা আপুনি চিনি পোৱা কাৰোবাৰ ক্ষেত্ৰত এনেকুৱা হৈছে, লগে লগে কিৰণ হেবা যিকোনো বেলেগ ধৰণৰ কেৱল suicidal tendency নহয়, যিকোনো distressৰ ক্ষেত্ৰত আমি কিৰণ মেণ্টেল হেল্পলাইনৰ আমি সহায় ল'ব পাৰো। এইটো চৰকাৰী হয়। নম্বৰটো হয়তো বহুতে জানে, তথাপি এবাৰ মই কৈ দিছো। নম্বৰটো হৈছে যে 1800599019 and it is available online also, নেটতো পোৱা যায়। সেইটো বিষয়ে আমি যিমান পাৰি সিমান এৱাৰনেছ কৰা দৰকাৰ। এই বিশেষকে পেণ্ডেমিক সিচুৱেশ্যনততো বহুতৰ ডিষ্ট্ৰেছ গৈ এক্সট্ৰিম হৈ যাব পাৰে, বা অন্য সময়তো যদি তেনেকুৱা হয় আমি পাৰিলে কাইণ্ড হাৰ্টেড সহায় কৰিব লাগে। নিজৰো কাৰোবাৰ তেনেকুৱা হলে এইটো আমি ইউজ কৰিব পাৰো। এইটো খুব ভাল এটা হেল্পলাইন লঞ্চ কৰিছে আমাৰ মিনিষ্ট্ৰীয়ে। সেইটো মই জাষ্ট শ্বেয়াৰ কৰিলো। তাৰ বাহিৰে আৰু কিবা যদি ডাউটছ আৰু কোৱেৰিজ আছে, আমি সুনিতা আগৰৱালা বাইদেউ আৰু অলপ কিবা ক'ব নেকি? মই জাষ্ট দুটা কথা এড কৰিব খুজিছিলো মোৰ পাৰ্সোনাল এক্সপিৰিয়েন্সৰ পৰা। যোৱাবাৰ যেতিয়া কোভিডৰ ফাৰ্ষ্ট যেতিয়া বন্ধ দিলে, যেতিয়া ফাৰ্ষ্ট 10 days লকডাউন দিছে, আমার খুব ভাল লাগিলে। আর কলেজৰ মানে ক্লাস কৰি আছো মোৰ মানে বিৰাট ফুটি লাগিছে। 10 দিন বাপৰে বন্ধ পাম এতিয়া। নেক্সট যেতিয়া আকু কলে যে এতিয়া আৰু 10 দিন বন্ধ, তেতিয়া মানে একেবাৰে ভাবিছো এতিয়া মই কি কৰিম, বিকজ মই ঘৰত অকলে থাকো। আৰু তেতিয়া বন্ধ হ'ব বুলি একো ভবা নাই। মই এনে টেক্সট বুক লিখো, তাৰ মেটেৰিয়েলছ মই একো গুটাই লোৱা নাই, একো কাম কৰিব পৰা নাই। দেন আই থট এনেকেতো থাকিব নোৱাৰি। মোৰ এটা হবি আছিলে, মই খুব হাতৰ চিলাইৰ কাম কৰিছিলো। 20 বছৰ মান কিজানি কৰাই নাছিলো। মই ভাবিলো এইটো কাম কৰা ভাল। সো অনলাইন মই কিতাপ আনিলো, অনলাইন কাপোৰ আনিলো, অনলাইন সূতা আনিলো। আৰু মই যেতিয়া কৰিছো মোৰ নিজৰে ইমান বেছি ভাল লাগিছে মই বুজাব নোৱাৰো। সেকেন্ড এটা হবি মই ডেভেলপ কৰি ললো মই গম নোপোৱাকে, সেইটো হল গাৰ্ডেনিং। মই এটা সৰু প্লান্ট এটা কৰবাত আনি পেলাই কিবা হৰ নৰসিংহৰ গছ ৰুইছিলো, সেইটো মৰি থাকি পেলাই এইটো মোৰ বিৰাট বেয়া লাগিছে। খঙতে বলে যা পৰি থাক, যি ৰু তাকে মৰি থাকে। And then from there the hobby started. আজি মানে মই নিজৰ ঘৰৰ মইতো মানে মোৰ কাৰণে হৈ যায় আৰু ঘৰৰ মই সবজি টবজি নিজে খাব পাৰিছো। সো ইটস আ পজিটিভিটি। আমি যদি তেনেকে ভাবো সৰু, আৰু মই এতিয়া এটা দুটা তিনটা গ্ৰুপত আছো ফেসবুকত, টেৰেস গাৰ্ডেনিং, ইউনিক গাৰ্ডেনিং আইডিয়াজ, এনেকুৱা বিলাক দেখিছো যে মানুহবিলাক মেক্সিমামে এটোৱে লিখিছে যে এইটো কোভিডৰ হবি। সো দে ডেভেলপ দিস হবিজ। আৰু বহুত মানুহ, আমাৰ অজন্তা বাইদেউক আমি সবেই জানো, অজন্তা গোস্বামী বাইদেউ, আশাদীপত বাইদেউ লিখিছে বহুত বছৰৰ মূৰত মই আৰম্ভ কৰিছো। সো মানুহে পেইন্টিং আৰম্ভ কৰিছে, মানুহে ড্ৰয়িং বিলাক আৰম্ভ কৰিছে। যোনে যি হবিজ আছিলে বহুত বছৰ, মহিলাসকল এনেকুৱা আছিলে বা আমাৰ নিচিনা কাম কৰা বিলাক, আমি কাম কৰো টাইম নাপাও। We can do all these type of positive things. আৰু যেনেকে পলাশে কৈ আছিলে, what we can do is spiritual অকনমান যদি কিবাহৰ লগত আমি জড়িত হ'ব পাৰো, that is very very important. মানে আমি স্পিৰিচুৱেল বুলাৰ লগে লগে আমাৰ মুডটো এনেকুৱা হয়, স্পেশালি ইউথ বিলাকক যদি আমি স্পিৰিচুৱেলিটিৰ কথা কওঁ, আধ্যাত্মিক, সিহঁতে ভাবে কি হ'ল আৰু এতিয়া আৰু মোক এনেকে বজাই পূজা কৰিব দিব। স্পিৰিচুৱেলিটি সেইটো নহয়। স্পিৰিচুৱেলিটিটো মই সেইকাৰণে কৈ আছো, এইটো আমাক লাইফ কেনেকে জীয়াব লাগে, আমি কেনেকে এনেকুৱা সিচুৱেশনত নিজকে আনশেকেন কৰি ৰাখিব পাৰো, কেনেকে ডিপ্ৰেছনত নোযোৱাকে ৰাখিব পাৰো, সেইটো আমি তাৰ পৰা শিকো। সি আমাক মানসিকভাৱে ষ্ট্ৰং বনাই দিয়ে স্পিৰিচুৱেলিটিটো। সো এইটো যদি অকনমান প্ৰেক্টিচ কৰিব পাৰি, তেতিয়া মই ভাবো এইটো সিচুৱেশনৰ পৰা ওলাব পাৰিম। আৰু আটাইতকৈ ডাঙৰ কথাটো যিটো প্ৰত্যেকজন পেনেলিষ্টে কৈছে, ময়ো ফাৰ্ষ্টতে কৈছিলো, we have to understand even this will pass away. এইটো এটা টাইম হয়, এটা ফেজ হয় লাইফৰ, যাক আমি কোনো একো কৰিব নোৱাৰো। খালি এটাই কাম কৰিব পাৰো, আলোকিতাই কোৱাৰ নিচিনাকে আমি what we can do is, নহয় মোৰ এইটো নহব, কিয় হব, কিমান মানুহৰ কালিতকে আজি কমিছে, কিমান মানুহ ঘূৰি আহিছে, সেইটোৰ ওপৰত আমি যদি অলপ বেছিকে গুৰুত্ব দিওঁ, তেতিয়া হয়তো বুলিয়ে কৈছো, মেক্সিমাম আমি এই সিচুৱেশনৰ পৰা ওলাই যাম। আৰু মই ভাবো 80% মানুহ 90% মানুহ কোপ কৰিছে। 10% মানুহ এনেকুৱা আছে যাৰ অলপমান প্ৰবলেম হৈ গৈছে, যাৰ অলপমান প্ৰবলেম আছিলে। এতিয়া ফৰ মাই সেলফ আই এম এ কোমৰবিড পাৰ্সন, কিন্তু মই কেতিয়াও তেনেকে ভাবা নাই আৰু যে মোক কোভিড হলে মাৰি পেলাব বা কিবা হ'ব। যি হয় হ'ব আৰু এনেকুৱা এটা এটিটিউড লৈ পেলাই নিজৰ যিখিনি প্ৰিকশ্যন ল'ব লাগে লৈছো।
কিতাপ পঢ়িছো কিবা কৰিছো so you know we can do things like that এটুতকেও তো মই বেয়া সিচুৱেচন ভাবু যেতিয়া কাৰ আন্দোলন চলি আছিল নেটৱৰ্ক সব বন্ধ হৈ গৈছে তেতিয়া কিন্তু মোৰ 10 days I became mad তেতিয়া মই যিমান মোৰ আলমাৰি আছিলে খুচৰি মই কিতাপ উলিয়ালো আৰু সেই 10 দিনত মই 10 খন কিতাপ পঢ়ি শেষ কৰিলো so that was something more positive হোৱা বুলি ভাবি লৈছো so this is how we can cope with the situations nothing else there is no other way out thank you ক'ব পাৰিম নেকি thank you বাইদেউ কোনবা ক'ব বিচাৰিছে নহয় মই ইয়া মই সুনিতা আগৰৱালা মেমৰ লগত এড কৰিব বিচাৰো যদি কোনোবাই যদি ধৰক ষ্টুডেন্ট হওক বা কোনোবাই যদি আপোনাৰ লাৰ্নিং বা এনেকুৱা ধৰণৰ বিচাৰে তো জেনাৰেলি আপোনাৰ কি কৰিব পাৰে ধৰক গোটেই দিনটো কাম কৰিলে বা হেৰি কৰিলে তো জেনাৰেলি WHO ৰ আপোনাৰ হেৰি বহুত অনলাইন ক্লাसेছ ফ্ৰী আছে জেনাৰেলি 3 months হওক 5 months হওক তো জেনাৰেলি তেওঁলোকে অনলাইন ক্লাছেছ কৰি they can improve themselves and accordingly they will get a e-certificate also তো হেতু আপোনাৰ কৰিব পাৰে তো জেনাৰেলি মই বাকিখিনি মই ৰিপিট কৰা নাই আৰু কিন্তু ধৰক কাৰোবাৰ যদি ইন্টাৰেষ্ট আছে তো জেনাৰেলি হেতু কৰিব পাৰে তো ইট ইজ নট অনলি হেলথ ম্যানেজমেন্ট হওক হেলথ হওক বা আপোনাৰ যি ধৰণৰ আপোনাৰ সাবজেক্ট হওক WHO ৰ এটা ভাৰ্চুৱেল আপোনাৰ অনলাইন ক্লাছেছ হয় তো তাত ৰেজিষ্টাৰ কৰিব লাগে সেই অনুযায়ী আপোনাৰ ধৰক কিছুমান 3 weeksৰ ক্লাছ কিছুমান আপোনাৰ 1 month ক্লাছ কিছুমান আপোনাৰ সেই অনুযায়ী যদি কৰে তো জেনাৰেলি আলটিমেটলি কি হয় জেনাৰেলি যিখিনি ইয়ং জেনাৰেশ্যন হয় সেই ইয়ং জেনাৰেশ্যন খিনি আপোনাৰ কি কৰিব পাৰে দে কেন গো ahead also with that because that's a very nice one so হেতু মই জাস্ট এড কৰিলো thank you for that দেৱজিৎ বৰা বহুমূলীয়া ইনফৰমেশন খিনিৰ বাবে এখিনি অনলাইনত বিচাৰিলে পোৱা যাব চাগে আপুনি WHO গুগলত গৈ WHO ভাৰ্চুৱেল আপোনাৰ অনলাইন ক্লাছেছ মাৰিলে আপোনাৰ হয় থ্যাংক ইউ সো মাচ আমি প্ৰায় শেষ পৰ্যায় পাইছোহি নহয় জানো হিৰণ্য আৰু যদি কোনোবা কিবা এড কৰিব বিচাৰে হয় বাইদেউ হেল্ল' শুনিছেনে শুনিছো মই অংকিতা বৰা মেডামৰ লগত আৰু কিছু এড কৰিব বিচাৰিছো মানে তেখেতে কৈছে যে পজিটিভ থিংকিঙৰ কথা আমি পজিটিভ ৱে এই কোভিড পেণ্ডেমিক সিচুৱেচনত আমি আগবাঢ়িব লাগিব হেতু নিশ্চয়কৈ হয় কিন্তু কথা হৈছে এতিয়া তেখেতে কৈছে যে আমি কিছু টকা যদি আমি হাসতিয়া হিচাপে ৰাখিব পাৰো কিন্তু মই অন্য প্ৰফেশনৰ কথা নকওঁ মই অকালতি প্ৰফেশনৰ কথা কৈছো এডভোকেট সকলৰ কথা কৈছো 90% এডভোকেটে যেতিয়া প্ৰথম পেণ্ডেমিক সিচুৱেচন হৈছিল তাৰ সেই সময়তে কোৰ্ট বিলাক ফাংচন বন্ধ হৈ গৈছিল তাৰ পিছত মাত্ৰ 3 মাহ মান এক্টিভ হৈছিল আৰু সেই 3 মাহত তেওঁলোকে কিছু আৰ্ন কৰিছে কিন্তু সাফিসিয়েন্ট আৰ্ন কৰিব পৰা নাই আগৰ যিবিলাক ডিপোজিট তেওঁলোকৰ আছিল সেইখিনি ইতিমধ্যে খাই মিলি শেষ হৈ গৈছে গতিকে এতিয়া নতুন যেটো সিচুৱেচন হৈছে তেওঁলোকৰ মানে এনেকুৱা কন্ডিশন হৈছে যে তেওঁলোকে মানে হ্যান্ড টু মাউথ সামহাউ দে আৰ লিভিং তেনেকুৱা সিচুৱেচন হৈছে গতিকে তেনেকুৱা সিচুৱেচনত তেওঁলোকে মানে স্ট্ৰেস লাইফ এটা তেওঁলোকে ফিল কৰিবই কাৰণ ঘৰত লৰা ছোৱালী আছে লৰা ছোৱালীয়ে ঘৰত দেউতাকক কৈছে দেউতা আজি অলপ মাংস আনিলে ভাল আছিল আজি দেউতা পাস্তা এপেকেট আনিলে ভাল আছিল ইফালে দেউতাকৰ হাতত নাই পইচা খনিয়াকে কৈছে যে অলপ চাউল দালি আনিলে ভাল আছিল জোগাৰখিনি চাউল দালিখিনি তো আনিবই লাগিব গটিকে হি somehow manage his family গটিকে তেনেকুৱা সিচুৱেচনত তেওঁ পজিটিভ হ'ব কেনেকে তেওঁ পজিটিভ হোৱাৰ তেওঁ ৰাস্তাই নাই আলটিমেটলি হি হেজ টু সাফাৰ এ লট তেওঁ মানে স্ট্ৰেস তেওঁ লবলগীয়া হৈছে গটিকে তেওঁৰ কাৰণে স্ট্ৰেসৰ পৰা ওলোৱাৰ উপায় মই এটাই কৈছো যে তেওঁ ধ্যান কৰিব লাগিব মেডিটেশন হেল্প ল'ব লাগিব ৰিলেক্সেশন এক্সাৰসাইজ কৰিব লাগিব আৰু এইখিনি মাত্ৰ অংকিতা বাইদেউৰ নিচিনা মানুহে মানে এক্সপাৰ্ট এডভাইস দিব পাৰে আমি সাধাৰণ অধিবক্তা এজনে আমি তেনেকুৱা এক্সপাৰ্ট এডভাইসৰ কাৰণে আমি সাফিসিয়েন্ট নহয় উই আৰ নট সাফিসিয়েন্ট ফৰ দ্যাট এইখিনিয়ে ক'বলগীয়া
থ্যাংক ইউ ধন্যবাদ কিছুমান এক্সপেৰিয়েন্স শেয়াৰ কৰাৰ কাৰণে বেছ লাইভলিয়ে হৈছে বুলি ভাবো মই কনভাৰসেচন খিনি হিৰণ্য আৰু কিবা কোৱেশ্চন কিছুমান আছে নেকি ইম্পৰ্টেন্ট কোৱেশ্চনছ কোনোবা যদি এড কৰিব বিচাৰে সৰু শৰ্টকে অকমান এটা এড কৰিব বিচাৰিছো বাইদেউ কোভিডৰ সিচুৱেশনটো অকমান আগতে দীপুমণি ঠাকুৰে ছাৰে ক'লে কথাটো যে মানুহৰ যিটো লাইভলিহুডৰ ক্ষেত্ৰত যিটো সমস্যা আহি পৰিছে যিটো প্ৰত্যাহ্বান এইটো মুখামুখি কেনেকৈ হ'ব পৰা যায় এতিয়া আমাৰ যিটো প্ৰেজেন্ট সিচুৱেশন বা প্ৰেজেন্ট সোসাইটিত মানুহৰ মাল্টি স্কিলিং কেপাসিটিটো নাথাকে আমি মাল্টি স্কিলড নহয় গতিকে আমাৰ প্ৰবলেমটো কি হয় আমি যেতিয়া কিবা এটা বিষয়তে আমি আমাৰ পাৰদৰ্শিতাটো থাকে আৰু সেই বিষয়টো যদি আমি কাম কৰিব নোৱাৰা হওঁ সেই বিষয়টোৰ ক্ষেত্ৰত তেতিয়াহ'লে আমাৰ সংঘাত এটা আহে আৰু আমাৰ লাইভলিহুডলৈ থ্ৰেট আহে গতিকে এই ক্ষেত্ৰত যদি কিছু সাৱধানতা অৱলম্বন কৰা যায় আৰু নিজকে যদি অলপ প্ৰিপেয়াৰ কৰিব পাৰি কি কৰিব পাৰি কাৰণ সকলোতকৈ ডাঙৰ কথাটো হ'ল কি কোভিড সিচুৱেশনত কাৰেক্ট কৰি দিব কোভিড সিচুৱেশনৰ পিছৰ যিখন পৃথিৱী হ'ব সেইখনত স্কিলৰ বহুত প্ৰয়োজন হ'ব আৰু যিটো আমাৰ ট্ৰেডিশনেল যিবোৰ জব সেই জববোৰ এইটো লাহে লাহে নোহোৱা হ'ব টেকনিক্যালি বহুত সাউন্ড হ'ব লাগিব আৰু এই টেকনিক্যালি সাউন্ড হোৱাৰ ক্ষেত্ৰত যিখিনি মিড এজৰ মানুহ তেওঁলোকৰ কোপ আপ মেকানিজমটো কেনেকুৱা হ'ব লাগিব সৰুখিনি বাৰু কোপ আপ কৰিব পাৰিব তেওঁলোকে শিকি ল'ব কিন্তু যিখিনি মিড এজৰ মানুহ আৰু যিখিনি মানুহে কোনো এটা বিশেষ ক্ষেত্ৰতে তেওঁলোকৰ ইন্টাৰেষ্টটো আছে বা তেওঁলোক পাৰদৰ্শী বা তেওঁলোকে নতুন বস্তু গ্ৰহণ কৰিবও পৰা নাই বা কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ সক্ষমতাও নাই গতিকে তেওঁলোকৰ কাৰণে পৃথিৱীখন বহুত জটিল হ'ব আৰু এই ক্ষেত্ৰত কেনে ধৰণৰ মানে আমি ষ্টেপ ললে সেইখিনি মানুহ উপকৃত হ'ব পাৰি তেনেকুৱা ধৰণৰ কিবা আমি কৰিব পাৰো নেকি বা তেনেকুৱা ধৰণৰ কিবা চিন্তা কৰিব পাৰি নেকি বা আমি কাৰোবাক ক'ব পাৰো নেকি যে এনেকে কৰিব পাৰি নহলে গোটেই যিটো আমাৰ সমাজ ব্যৱস্থা বা আমাৰ যিটো জীৱনশৈলী তাত কিন্তু মই ভাবো বহুতখিনি প্ৰভাৱ পৰিব আৰু এইটো বহুত ক্ষেত্ৰত হয়তো ঋণাত্মক প্ৰভাৱ হ'ব পাৰে হয় আমি এই বিষয়ে ভাবি চাব পাৰো পৰৱৰ্তী আলোচনাত হয়তো আমি এই বিষয়ে কথা পাতিব পাৰো মই অকনমান ক'ব খুজিছো এইটো ক্ষেত্ৰত এনিথিং when এনেকুৱা কিবা পেণ্ডামিক হৈছে কিবা নেচাৰেল ডিজাস্টাৰ হৈছে তাৰ সদায় এটা বেয়া ইফেক্ট থাকিবই মানে এটো আমি নুই কৰিব নোৱাৰো এইটো পেণ্ডামিকত এনেকুৱা হৈ গৈছে যে মানুহবিলাকৰ জীৱন গৈছে হেবিলাক সব একফালে কিন্তু বহুত মানুহৰ আৰ্নিং সোৰ্সটো গুছি গৈছে ঘপককে আজি নোটিস আহি গৈছে কালিৰ পৰা তোমাৰ চাকৰি নাই ইমানক কৰ্পৰেটছৰো ইউথ বিলাকৰো কৰ্পৰেটছত মোৰ ছোৱালীয়ে কাম কৰা মই দেখিছো বহুতৰে হঠাতে চাকৰি নোহোৱা হৈ গৈছে মোৰ ছোৱালীৰ ফ্ৰণ্টৰ একঘৰ থাকে তেওঁৰ নোহোৱা হৈ গৈছে প্ৰাইভেট ফাৰ্মছত যোনে কাম কৰে তেওঁলোকৰ চাকৰি নোহোৱা হৈ গৈছে প্ৰাইভেট ফাৰ্মৰ কথাই ক'ব নালাগে মই এজন ইন্ডাষ্ট্ৰিয়েলিষ্ট লগ পাইছো মোক কৈছে 4.5 करोड़ रुपया मैं सैलरी देता हूं एक महीना দুটা মাহত তেওঁ 9 crores rupees salary দিছে without any production কৈছে মই কিমান টানিম এতিয়া সো তেওঁলোকৰ নিচিনা মানুহৰো তেওঁলোকৰ লেভেল অফ প্ৰবলেমটো বেলেগ এজন দিন হাজিৰা কৰাৰ লেভেলটো বেলেগ চাকৰি দি চলি থকা এজনৰ হঠাৎ চাকৰি নোহোৱা হলে বেলেগ গভৰ্নমেন্টৰ বিলাক আমি পাই আছো বা আমি এটা সেভিংও কৰি গৈ আছিলো কিন্তু যিবিলাক প্ৰাইভেট কবাত জব কৰি আছিলে 10000 পাই আছে 12000 পাই আছে কিবাকে ঘৰটো চলাই আছে আৰু কিবাকে টানি টুনি তেওঁলোকে সাফাৰ নকৰিব বুলি মই নকওঁ ইউথ বিলাকে হয়তো এতিয়া স্কিল ইণ্ডিয়া এইবিলাক দি আছে এইবিলাকত নিজকে ইনভলভ কৰিব লাগিব আৰু বিশেষকে মই অসমৰ ইউথ মুক উল্টাকে নলব প্লিজ আমি এতিয়া আগৰ নিচিনা আৰু আমি অসমীয়া নহ দুখিয়া বুলি বহি পেলাই গান গাই থাকিলে নহব দে আমি এতিয়া আৰু নিজকে উঠাই লৈ পেলাই টাঙলি বান্ধি কাম কৰিব লাগিব
আৰু আমি যদি ভাবো যে আমি আমাৰ দেশক বচাব লাগে আমি বাচি থাকিব লাগে হাই টাইম আমাৰ ইমান খেতিৰ পথাৰ পৰি আছে এতিয়া বহুতে কৰিছে খেতি মই এনেকুৱা ফেসবুকত দেখিছো ইউএছৰ পৰা চাকৰি বাতি গুছি আহিছে খেতি কৰিছে এতিয়া কৈছে আৰু নাযাও চাকৰি লৈ ইমান ধুনিয়া লাগিছে ইয়াত সো এনেকুৱা বহুত মানুহ আছে যোনে কৰিছে আমাৰ ঘৰ বিলাকত অলপ হলেও মাটি আছে যাৰ গাঁৱত আছে কিবা আছে আমি এইবিলাক আৰম্ভ কৰিব লাগে আৰু এতিয়া আৰু বহি থাকিলে নহব যে চৰকাৰী চাকৰি পাম কিবা পাম চৰকাৰী চাকৰি আৰু ভগৱানহে জানে আৰু মানে কিমান পাব কি হ'ব যেটো সিচুৱেশন আহি আছে সো আৰু মানে আৰু এটা ডাঙৰ কথা হৈছে আমাৰ নিচিনা যিবিলাকে চাকৰি কৰি আছে মোৰ কলিগছৰ লগত সদায় এইটো কথাত কাজিয়া লাগে তেওঁলোকে কয় 65 কৰিব লাগে মই কৰি 65 কৰিলে বাকিবিলাকে কি চাকৰি কৰিব নালাগে তহঁতে জীৱনটো খাবি তহঁতৰ ল'ৰা ছোৱালী কোনে চাকৰি দিব এইটো মানে this is something you know 65 কৰিব লাগে আমি জানো 60 তে আমাৰ হেক আৰু we cannot work after that আমি নিজে নিজৰ হেৰিটো বুজি পাওঁ সো এইবিলাক কিছুমান আছে সামাজিক হেৰি নাহাকে নহাকে নাথাকে আহিবই কিন্তু মইও কোনো সলিউশন দিবলৈ কোৱা নাই জাস্ট এটা ডিসকাশন that we have to prepare আৰু youth খিনিক to more specially মই কম যে প্লিজ আপোনালোকে না ভাবিব যে এতিয়া আৰু চৰকাৰী চাকৰি কৰিম কিবা কৰিম think on your own এনেকে ভাবিব লাগে যে মই কৰি আৰু কেনেকে চাৰিটাক দিব পাৰো that is very very important এতিয়া ভাবিবৰ টাইম হৈ গৈছে হেতু কিন্তু নহলে কিন্তু আমি অসমীয়া নহ দুখিয়া ৰখাতলে যাব যে যাবই আৰু ইয়া কোনো ৰখাব নোৱাৰে we have to be really very very careful about that thank you বাইদেউ আচ্ছা দিব্যজ্যোতি বৰা দুটা বাক্যত কিবা ক'ব পাৰিব নেকি মাত্ৰ দুটা বাক্যৰে এটা জোৰহাটৰ পৰা জয়েন কৰিছে হয় নমস্কাৰ সকলোকে আৰু বহুত ভাল লাগিলে মানে সকলো প্যানেলিস্ট ইমান ধুনীয়াকৈ কৈছে বুজাইছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু মোৰ হেতুৱে কোৱেশ্চন আছিল একচুয়ালি মানে যিসকল আমাৰ লগ দিন হাজিৰা কৰা বা মানুহ আছে অবিয়াসলি তেওঁলোকে চৰকাৰে পইচা দিছে বাৰু কিন্তু কিছুমান লগ যাক ঢুকি নাপায় কিছুমান এনেকুৱা হৈছে যে বিজেপি মানুহ অকল বিজেপিকে পইচা দিছে এনেকুৱা মই প্ৰ্যাকটিক্যালি লগ পাইছো কিন্তু মানে সেইখিনি বস্তু প্ৰ্যাকটিক্যাল প্ৰবলেম কিন্তু সেই বস্তুটো কিছু বহুত মানে নাভাবে হয়তো কিন্তু তেওঁলোকক মই তেওঁলোকৰহে সুধিছো মানে তেওঁলোকৰ ধৰি লওক কিবা এটা কৰি আছিল কাম আজি 11 লৈকে অকল খোলা থাকে গতিকে কিছুমানে ফাষ্ট ফুড খুলিছে ফাষ্ট ফুডটো আপোনাৰ ইভিনিং টাইমতে চলে মমো বিকিছে বা ফুচকা বিকিছে তেওঁলোকেতো পিছবেলা যাব নোৱাৰে কিন্তু তেওঁলোকে ঘৰত থাকিও কিবা এটা আৰ্নিংটো কৰিব লাগিব চলিবৰ কাৰণে গতিকে তেওঁলোকৰ কাৰণে কিবা উপায় আছে নেকি ঘৰত থাকি যাতে মই তেওঁলোকৰ হৈ মানে আপোনালোকৰ হৈ তেওঁলোকক ক'ব পাৰো সেইখিনি উত্তৰটো হয়তো এইমাত্ৰ হিৰণ্য কোৱা আৰু আমাৰ সুনিতা আগৰৱালা বাইদেউ কোৱা কথাখিনি আমি যদি ভালকৈ এনালাইসিস কৰো তাৰ উত্তৰটো লাগে আমি নিশ্চয় বিচাৰি পাম মই এটা কথা এড কৰি দিছো যে ফুডৰ হেৰিটো খোলা আছে ফুড সাপ্লায়াৰ খোলা আছে সো যদি কোনবা মোমোৱালা আছে পুচকাৱালা আছে তেওঁলোকে যদি কাৰবাক দি পেলাই ফেসবুকত নিজৰ ফোন নম্বৰ দি দিব পাৰে ঘৰত সাপ্লাই কৰিব পাৰে এনেকুৱা মানে দে ক্যান থিংক অফ ইট ভাবিব পাৰে না কিহতেটো ভাবা নাই আগতে দিনত বনাই ৰাতি বিক্ৰী কৰে এতিয়া আবেলিৰ পৰা বনাক না আবেলিৰ পৰা পুচকা বনাক ৰাতি পাই হেখিনি বনালে আৰু আবেলি মানে ফুডটো বন্ধ কৰা নাই সো তেওঁলোকে যদি নিজৰ ফোন নম্বৰ কাৰবাক দি ফেসবুকে দি শেয়াৰ কৰাই দিয়ে অলপমান সবৰ মাজতে চলিব আমি এতিয়া ভাবি থাকো গধুলি পুচকাৱালা কোনবা আহিলে ভাল আছিল কথাটো কৈছো সো তেনেকে আমি অৰ্ডাৰ কৰিলো কোনবা আছে মানুহ জনে অৰ্ডাৰ কৰিব নচলা নহয় তেনেকে ভাবিব পাৰে অলপ কিবা সেইখিনি awareness কৰিব পাৰে দিব্যজ্যোতি বৰা আপোনালোকে হয় মই দুটামান কথা ক'ব কৈছো হয় স্যাৰ সুনিতা বাইদেউৰ মই কথাখিনিৰ আধৰুই আৰু এইমাত্ৰ দিব্যজ্যোতি বৰা তেখেতেও যিটো কথা ক'লে মই প্ৰথম কথাটো হৈছে কি যে ধৰক আমি ফেসবুকটো ইউজ কৰিব পাৰো মানে ফৰ মাৰ্কেটিং আমি ফেসবুক মাৰ্কেটিঙে কিন্তু যথেষ্টখিনি কামত দিয়ে হৈছে এইটো ঠিক যে হয়তো সকলোৰে কাৰণে সেই ফেসবুক মাৰ্কেটিঙত নিশ্চয় এটা অসুবিধা এটা আহিব কিন্তু মই এইটো ক্ষেত্ৰত এটা কথা মই ৰিয়েলাইজ কৰিছো মই নিজেও ৰিয়েলাইজ কৰিছো যে বাহিৰৰ যিখিনি ধৰক আমাৰ অসমৰ বাহিৰৰ যিখিনি ল'ৰা ছোৱালী বা মানুহ মই যিখিনি দেখিছো বা অকমান যিটো মই অকমান এতিয়া অধ্যয়ন কৰি পেলাই মই এটা নিজে ৰিয়েলাইজ কৰিছো যে বেছিভাগৰেই কিন্তু বা আমি যেতিয়া ধৰক ইভেন বিলিয়নিয়াৰ বিলাকৰ বা মিলিয়নিয়াৰ বিলাকৰ কথাটো আমি চাওঁ যে মিলিয়নিয়াৰ বিলাকে এটা কথা কয় যে অন্তত আমাৰ 7টা
ইনকাম সোর্স থাকিব লাগে যে বিলিয়নিয়াৰ বা মিলিয়নিয়াৰ বিলাকৰ 7টা ইনকাম সোর্স থাকে তেওঁলোকে তেনেকে এটা বনাই লয় তেনেকে এটা মাইন্ডসেট ডেভেলপ কৰে কিন্তু আমাৰ এটা মোৰ নিজৰো সেই বস্তুটো এতিয়া মই নিজে অকমান ৰিয়েলাইজ কৰিছো বা আমি হয়তো এনেকুৱা ধৰণৰ পেণ্ডেমিক কিছুমান সিচুৱেচনতে এই কথাখিনি হয়তো আমি উপলব্ধি কৰিব লাগিব মই নিজেও উপলব্ধি কৰিছো আমি হয়তো যদি আগতে যদি কৰা নাছিলো মই যেটো দেখিছো আমাৰ অসমত মই মোৰ ভুলো হ'ব পাৰে কিন্তু মোৰ এটা ধাৰণা এটা হৈছে যে অসমত আমাৰ সেই মাইন্ডসেটৰ অকমান যেন কৰবাত অভাৱ নেকি আমি হয়তো এটা আমাৰ যেটো ইনকাম সোর্স হয়তো তাতে আমি লাগি আছো বেলেগ ইনকাম সোর্স আমি হয়তো কি জানি কৰা নাই কিন্তু মই নিজাকে এতিয়া এই বস্তুটো ৰিয়েলাইজ কৰিছো মই কৰিবৰ কাৰণে অলপ চেষ্টা কৰিছো কিন্তু আমি এই বস্তুটো মই বেলেগৰ পৰা মানে অসমৰ বাহিৰৰ পৰা এই কথাখিনি অলপমান শিকিবৰ কাৰণে যত্ন কৰিছো গতিকে এতিয়াৰ পৰা যদি আমি আৰু যদি নেক্সট কেতিয়াবা তেনেকুৱা ধৰণৰ পেণ্ডেমিক সিচুৱেচন আহে যদি আমাৰ এইটোৱে কাম নকৰে তেনেহলে বিটোৱে কাম কৰিব বা বিটোৰ পৰা যদি আমাৰ ইনকাম সোর্স অহা নাই তেনেহলে সিটোৰ পৰা ইনকাম সোর্স আহিব গতিকে এনেকুৱা ধৰণৰ মানসিকতা এটা আমি এতিয়াৰ পৰাই বিল্ড আপ কৰিব পাৰো নেকি কাৰণ এইবাৰ আমি কিছুমান কথা হয়তো আমি ঠেকি পেলাই শিকো সো এইবাৰ আমি এই লাষ্ট 2 ইয়াৰ্ছত আমি ঠেকিলো আৰু ঠেকি পেলাই হয়তো আমি এইখিনি এটা শিক্ষা এটা ল'ব পাৰো মই তেনেকে কথাটো অকমান ভাবিছো যদিও ময়ো কৰা নাছিলো ময়ো এতিয়া মই আকৌ কৈছো যে মই ৰিয়েলাইজে কৰিছো কৰিব লাগে আৰু মই নিজাকে অকমান চেষ্টা কৰিছো সো দ্যাট এটা পেসিভ ইনকাম এটা আমি জেনাৰেট কৰিব পাৰো নেকি আৰু সবে হেতু ভাবিলে নিশ্চয় ভাবিব লাগিব হয়তো আমাৰ কেনেকে কি কৰিব পাৰো সেইটো ভাবিব লাগিব আৰু দ্বিতীয় কথাটো হৈছে কি যে মই এই যেটো বাইদেউ অকমান আগতে ক'লে যে স্পিৰিচুৱেলিটি যেটো কথা ক'লে যে মই ভাবো যে সেই স্পিৰিচুৱেল দিশটো আমাক লাগিব আৰু আমি আচলতে আমি স্পিৰিচুৱেল দিশটো এভয়েড কৰি কেতিয়াও চলিবই নোৱাৰো আৰু স্পিৰিচুৱেলিটি হৈছে আমাৰ নিজক জনাৰ এটা প্ৰসেস আৰু মই যেনেকে অলপ আগতে মই কথাখিনি কওঁতে এটা কথা কৈছিলো যে আমি আনএৱেৰ হৈ বা আনকনসিয়াস হৈ পেলাই এইটো হৈছে কি আমি নিজক আচলতে আমি জনা নাই আৰু স্পিৰিচুৱেলিটি ইজ এ প্ৰসেস অফ নোয়িং সেলফ বা আমাৰ যেটো আল্টিমেট সেলফ হু এম আই এই যেটো কোৱেশ্চন এই কোৱেশ্চনটোৰ ইয়াৰ যোগেদি আমি এটা এনসাৰ বিচাৰি পাওঁ আৰু নিজক নাজানাকে আমি নিজক নাজানাকে পৃথিৱীত এতিয়ালৈকে কোনো মানুহ সাকসেসফুল হোৱা নাই যি মানুহে নিজক ভাল ধৰণে চিনি পোৱা নাই বা নিজক ভাল ধৰণে বুজি পোৱা নাই নিজৰ স্ট্ৰেংথ উইকনেসৰ পৰা আৰম্ভ কৰি নিজৰ ইন্টাৰেষ্ট ডিসইন্টাৰেষ্টৰ পৰা আৰম্ভ কৰি নিজৰ ইউনিকনেস এই কথাখিনি বিচাৰি লোৱাৰ পৰা আৰম্ভ কৰি এই যেটো সেলফ এৱাৰনেছৰ যেটো ষ্টেজ এই ষ্টেজটো কিমান বঢ়াব পাৰিছে মই এনেকৈ কওঁ যে প্ৰত্যেকজন মানুহেই সেলফ এৱাৰ হয় ডেফিনেটলি আৰু যদি আমি সেলফ এৱাৰ হোৱাৰ কাৰণে মানুহে নিজৰ জীৱনটো এক্সপেৰিয়েন্স কৰি থাকিব পাৰিছে কিন্তু যদি আমি সেলফ এৱাৰনেছক এটা ভোল্টেজ লাইট বুলি ধৰি লওঁ তেনেহলে হয়তো আমাৰ প্ৰত্যেকৰে ভিতৰত এটা 60 পাৱাৰ বাল্ব হলেও এটা জ্বলি আছে কিন্তু আমি সেই ভোল্টেজটোৰ সেই লাইটটোৰ ভোল্টেজ আমি কিমান বঢ়াব পাৰিছো তাৰ ওপৰতে আমাৰ জীৱনৰ যেটো গুণগত মান সেইটো ডিপেন্ড কৰিব আৰু সেই জাৰ্নিটোৱে হৈছে স্পিৰিচুৱেলিটি আৰু আমি স্পিৰিচুৱেল হ'বই লাগিব লাষ্টত জাস্ট মই 1 মিনিটতে শেষ কৰিছো আমাৰ লাইফৰ মই ভাবো যে চাৰিটা আমাৰ পিলাৰ্স আছে আমি তেনেকৈ ক'ব পাৰো এটা ইমোশনাল পিলাৰ ইন্টেলেকচুৱেল পিলাৰ ফিজিক্যাল পিলাৰ এন্ড স্পিৰিচুৱেল পিলাৰ হয়তো আমি আমাৰ যেটো এডুকেশন সিস্টেম সেই এডুকেশন সিস্টেমটোত কেৱল হয়তো আমি ইন্টেলেকচুৱেল পিলাৰটোৰ ওপৰত বেছি গুৰুত্ব দিছো আৰু কিছু পৰিমাণে হয়তো আমি ফিজিক্যালটোৰ ওপৰত দিছো কিন্তু কৰবাত হয়তো আমি ইমোশনাল আৰু এই যেটো আমাৰ স্পিৰিচুৱেল এইটোৰ ওপৰত আমাৰ দিয়া নাই গতিকে যদি আমি আমাৰ দুটা পিলাৰৰ ওপৰত যদি আমি গুৰুত্ব নিদিওঁ তেনেহলে ডেফিনেটলি আমি কৃষ্টি থাকিব আমি নোৱাৰিম মই তেনেকে ভাবো কথাটো মই এইখিনিয়ে ক'বলগীয়া আছে ধন্যবাদ স্যার বহুত ধন্যবাদ আৰু অলপ এক্সপ্লেইন কৰিলে আমি ভালকে বুজি পাইছো ইনফৰমেশনখিনি পোৱাৰ বাবে দিব্যজ্যোতি বৰাকো ধন্যবাদ দিছো তেখেতে যোৱা বছৰো কোভিড-19 ৰ সময়ত বহুতো সামাজিক কাম কৰি বহুতকে তেখেতে উপকাৰ কৰিছে আজিও তেখেতে সম্পূৰ্ণৰূপে জয়েন কৰিছে আৰু বাকি সকলোকে মই ভাবিছো যে আমাৰ যেহেতু আলোচনা প্ৰায় শেষ পৰ্যায় পাইছেহি গতিকে ওএসিস ফাউণ্ডেশ্যনৰ সদস্য হিৰণ্য শৰ্মাক ভোট অফ থ্যাঙ্কস অফাৰ কৰিবৰ বাবে আহ্বান জনোৱা হৈছে হেল্ল' ধন্যবাদ বাইদেউ গতিকে মই সকলোকে আজি আমাৰ এই অনলাইন অনুষ্ঠানৰ যোগেদি যিসকলে অংশগ্ৰহণ কৰিছে আটাইকে মই মোৰ ধন্যবাদ জ্ঞাপন কৰিছো আৰু হেল্ল' হিৰণ্য হয় মই অকণমান ক'ব বিচাৰিছো হয় নেকি ঠিক আছে বিন্দু কওক অকণমান আমাৰ আলোচনাখিনি
বৰ ধুনীয়া হৈছে আৰু পলাশ কলিতা ডাঙৰীয়াই ধুনীয়া কৈছে যে মই কোন এই মইটোক যদি চিনি পাওঁ অৰ্থাৎ মইটো হৈছে আত্মা এই আত্মাটোক যদি আমি চিনি পাওঁ আৰু মোৰটো হৈছে দেহ এই দেহটোক যদি আমি চিনি পাওঁ তেতিয়াহ'লে আমি সকলো ফালে আমি আগবাঢ়িব পাৰিম আৰু আমাৰ এই আলোচনাখিনিত আমি যাতে অংশগ্ৰহণকাৰীসকলে নাভাবো কেতিয়াও যে এইবোৰ কথা আমি জানোৱেই সেই বুলি যাতে আমি আমাৰ ভিতৰত যদি অহংকাৰ অকণমানো নানো আৰু আমি যদি যিখিনি আলোচনাত ওলাল যে আমি ষ্ট্ৰেছটো কমাবৰ কাৰণে গা ধোৱা গান শুনা বা অন্যান্য যি ধ্যান যোগাসন আদিৰ যিবিলাক ব্যৱস্থা আমাৰ আলোচনাত ওলাল আমি সেইবিলাক যদি অকণমানো অভ্যাস কৰোঁ আৰু অভ্যাসবিলাক যাতে থ্ৰয়িং দ্য টাৱেল নহয় অৰ্থাৎ আমি গা ধোৱাৰ গামোচাখন যেনেকে গাটো মচি পেলাই আমি দলিয়াই দিওঁ ঠিক তেনেকে আমি কৰা অভ্যাসখিনি ধাৰাবাহিকতা আমি ৰক্ষা কৰোঁ তেতিয়া আমাৰ লাভ হ'ব আৰু মই ভাবো যে এইবোৰ কৰিলে যে যোগাসন কৰিলে বা ধ্যান কৰিলে আমাৰ কিডাল লাভ হ'ব এই ধৰণৰ সন্দেহবিলাক যদি আমি বাদ দি আমি যত্নপৰ হওঁ তেতিয়াহ'লে আমি অংকিতা বৰা বাইদেউ বা সুনীতা আগৰৱালা বাইদেউ বা পলাশ কলিতা ডাঙৰীয়াই কোৱাৰ নিচিনা আমি যোগাত্মকভাৱে পজিটিভভাৱে আমি আগবাঢ়ি যাব পাৰিম আৰু এইখিনি কৈয়ে মই ওৱেছিছ ফাউণ্ডেশ্যনক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু হিৰণ্য এতিয়া তুমি ভোট অফ থেংকছ দিয়া ধন্যবাদ মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ পলাশ কলিতা ছাৰ সুনীতা আগৰৱাল মেম দীপুমণি ঠাকুৰীয়া ছাৰ আলোকিতা বৰুৱা মেম আৰু মোৰ লগৰ আমাৰ একেলগৰ ফাউণ্ডাৰ মেম্বাৰ ডক্টৰ শৈলেন্দ্ৰ কুমাৰ দাস আৰু আপোনালোকে যি বহুমূলীয়া সময় আমাৰ এই অনুষ্ঠানত দিলে তাৰ বাবে আমি নথৈ আনন্দিত আৰু আমি আশা ৰাখিছোঁ যে ভৱিষ্যতে হ'বলগীয়া এনেধৰণৰ যিবোৰ অনুষ্ঠান এই অনুষ্ঠানবোৰতো আপোনালোকে আমাক সহায় সহযোগ কৰিব আৰু আমাৰ মুখ্য উদ্দেশ্যটো হৈছে কি আমি জনসাধাৰণৰ মাজলৈ মানুহৰ মাজলৈ কথাখিনি লৈ যাব বিচাৰিছোঁ আৰু আমাৰ অৰ্গেনাইজেশ্যনটো আমি বহুতখিনি ক্ষেত্ৰভিত্তিক অধ্যয়নো কৰোঁ আৰু আমি বিচাৰোঁ যে এই অধ্যয়নবিলাকৰ মাজেদি যদি আমি কিবা এটা ছাবষ্টেঞ্চিয়েল কিবা এটা আমি দিব পাৰোঁ সমাজত তেতিয়াহ'লে আমাৰ যিখিনি প্ৰচেষ্টা এই প্ৰচেষ্টাখিনি সফল হ'ব আৰু এইখিনি কৰাৰ ক্ষেত্ৰত আমি অকলে কৰিব নোৱাৰোঁ গতিকে নিঃসন্দেহে আপোনালোকৰ সহায় সহযোগ লাগিব কাৰণ আজিৰ পৃথিৱীখন বহুত পৰিমাণে মই আগতে কৈছিলোঁ স্কিল বেছড হয় আৰু এই ক্ষেত্ৰত কোনোজনেই পূৰ্ণতা নাপায় গতিকে সকলোৰে সামগ্ৰিক যিটো সত্তা সামগ্ৰিক শক্তি সেই শক্তিখিনি আমি কেন্দ্ৰীভূত কৰিব লাগিব আৰু যিহেতু এই বিষয়টো আমাৰ সমাজৰ কাৰণে খুব নতুন কাৰণ আমাৰ সমাজখন সাধাৰণতে আমি ইমান সমস্যাৰ সন্মুখীন হোৱা নাই হয়তো কাৰোবাৰ কাৰণে টকা পইচাৰ কেতিয়াও অভাৱ হৈছে খোৱা লোৱাৰ অভাৱ হৈছে কিন্তু আজিৰ যি পৰিস্থিতি সেই পৰিস্থিতি আমাৰ কাৰণে খুবেই নতুন গতিকে এই পৰিস্থিতিত আমি কেনেদৰে সফলভাৱে আমি আগুৱাব পাৰোঁ তাৰ হয়তো অভিজ্ঞতা আমাৰ বহুতৰে নাই গতিকে এই ক্ষেত্ৰত আমি পৰস্পৰক কেনেদৰে সহায় কৰিব পাৰোঁ সেইটো মূল বিষয় আৰু এই ক্ষেত্ৰত আপোনালোকে দিয়া যিখিনি উপদেশ বা আমি যিখিনি কথা আজি আলোচনা কৰিলোঁ এই কথাখিনি নিশ্চয় সহায় কৰিব আৰু মোৰ ভাল লাগিছে যে অসমৰ বিভিন্ন প্ৰান্তৰ লোক আমাৰ এই আজি ৱেবিনাৰখনত তেওঁলোকে যোগ দিছে আমাৰ গোৱালপাৰাৰ পৰাও আছে আমাৰ গোৱালপাৰাৰ পংকজ কলিতা আছে ৰাজীৱ শৰ্মা আছে আৰু বহুত আছে কিছুমানক হয়তো মই এতিয়া দেখা নাই গতিকে আমি সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ফণীন্দ্ৰ ৰায় আছে দিব্যজ্যোতি বৰা আছে গতিকে আমি সকলোকে যাৰ নামো মই ক'ব পৰা নাই এই মুহূৰ্তত সকলোৰে প্ৰতি আমাৰ থাকিল আটাই কুশলে থাকক আৰু আমি যেনেদৰে আগবাঢ়ি যাব লাগে তেনেদৰে আমি যাওঁ আৰু দিব্যজ্যোতি বৰা তেখেতক মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে
গভৰ্ণমেণ্টে SOP এখন হেৰি কৰিছে, চব ক্ষেত্ৰত SOP আছে। গতিকে তেওঁ যদি SOP খনৰ জৰিয়তে তেওঁলোকৰ যিখিনি মেম্বাৰ আছে বা তেওঁ যিখিনি মানুহৰ লগত কাম কৰে তেওঁলোক যদি ভালকে জনায়, মই ভাবো সেইটো ক্ষেত্ৰত বেছি সুবিধাজনক হ'ব। আৰু এটা কথা কওঁ যে ক্ৰাইচিছবোৰে কাম কৰাৰ কাৰণে সকলোতকৈ উপযুক্ত সময়। যদি আমি ক্ৰাইচিছ চিটুৱেশ্যনটো সদ্ব্যৱহাৰ কৰিব পাৰোঁ আৰু আমি যদি সঁচাকৈ প্ৰয়েক্টিভলি কাম কৰিব পাৰোঁ, নিঃসন্দেহে এইখিনি সময় আমাৰ কাৰণে ভাল সময়, আমি কৰিব পাৰিম। গতিকে ইয়াতে ঠিক তেনেকৈ আমি চিন্তা কৰিলে মই ভাবোঁ বেছি ভাল হ'ব। আৰু এই গোটেই ৱেবিনাৰখনৰ কৰাৰ ক্ষেত্ৰত চিত্ৰলেখা বাইদেউ যিমান সহায় সহযোগ কৰিছে, তেওঁ আৰম্ভণিৰ পৰা লাগি আছে, গতিকে তেওঁলৈ মোৰ খুব আন্তৰিক মোৰ ধন্যবাদ থাকিল। আৰু চিত্ৰলেখা বাইদেউ আমাৰ ওয়েচিছ ফাউণ্ডেশ্যনৰ এই ফাউণ্ডাৰ মেম্বাৰ হয় আৰু তেখেতে যথেষ্ট কষ্ট কৰিছে আৰু তেখেতে পেনেলিষ্টখিনিৰ লগত খুব ধুনীয়াকৈ যোগাযোগ এটা ৰাখি খুব ধুনীয়াকৈ কোঅৰ্ডিনেট কৰি আজিৰ এই অনুষ্ঠানটো আমি সফল হোৱা বুলি ক'ব লাগিব আমাৰ। গতিকে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে সকলোখিনি পেনেলিষ্ট আৰু যিখিনি আমাৰ অনুষ্ঠানত আজি অংশগ্ৰহণ কৰিছিলে সকলোৰে মোৰ নমস্কাৰ থাকিল আৰু শুভেচ্ছা থাকিল। আৰু আহিব লগা দিনবোৰ ভাল হওক আৰু সকলোৱে শান্তিৰে আৰু সুস্থ শৰীৰে থাকক এই কামনা কৰি ধন্যবাদ। Thank you, Hidanya, and thanks to all. Hope to see you all again very soon. Stay safe and all the best. আৰু সকলোলৈকে শুভেচ্ছা থাকিল। ধন্যবাদ।